Hello everyone. তো আজিৰ লেকচাৰটোত আমি আৰম্ভ কৰিম সেমিকন্ডাক্টৰ মেটেৰিয়েলছ। বাট সেমিকন্ডাক্টৰ মেটেৰিয়েল আৰম্ভ কৰাৰ আগতে প্ৰথমতে আমি জানি লওঁ থুলমূলকৈ কণ্ডাক্টৰনো কি হয়। বিকজ সেমিকন্ডাক্টৰ নামটোতে কণ্ডাক্টৰ নামটো যেহেতু আছে, তো হোৱাট ইজ আ কণ্ডাক্টৰ? ফাৰ্ষ্ট কুৱেশ্যনটো আহি যায়। তো আমি জানো প্ৰিভিয়াছ ক্লাছৰ পৰা যে কণ্ডাক্টৰ এনেকুৱা এটা মেটেৰিয়েল হয় যি ধুনীয়াকৈ ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰে, তাৰমানে ইলেক্ট্ৰিচিটি ইজিলি তাতে পাছ হৈ যাব পাৰে। তো আমি জানো ইউজুৱেলি মেটেলছবোৰ হৈছে ভাল কণ্ডাক্টৰ্ছ। তো আইৰণ হৈ যায় ভাল কণ্ডাক্টৰ, তাৰপিছত চিলভাৰ গোল্ড এইবোৰ চব গুড কণ্ডাক্টৰ হৈ যায়। বাট ফৰ আমাৰ পাৰ্পছৰ কাৰণে আমি এক্সাম্পল এটা লওঁ। চ' আমি ল'ম কপাৰ। চ' কপাৰ হৈছে এটা বহুত ভাল কণ্ডাক্টৰ আৰু দেখাই গৈছে আমাৰ যদি ঘৰৰ ৱায়াৰিং ছিষ্টেমটো চাওঁ তো ৱায়াৰ্ছত জেনেৰেলি আমি কপাৰ ইউজ কৰোঁ বিকজ এইটো এটা বহুত ভাল কণ্ডাক্টৰ আৰু ই ইজিলি ইলেক্ট্ৰিচিটিক পাছ কৰায়। তো কপাৰৰ যোনটো এটমিক নম্বৰটো হৈছে, তো এটমিক নম্বৰটো হৈছে 29। তো 29 হোৱাৰ মিনিংটো এইটোৱে হৈছে যে কপাৰ এইটো ষ্টেবল কপাৰ হয়। এই কপাৰটোত আছে পজিটিভ 29। পজিটিভ 29টা প্ৰটনছ আছে আৰু প্ৰটনছটো ইউজুৱেলি ক'ত থাকে? নিউক্লিয়াছৰ ভিতৰত থাকে। তো পজিটিভ 29টা প্ৰটনছ আছে আৰু ইকুৱেল এমাউণ্টৰ ইলেক্ট্ৰনছ আছে, তাৰমানে নেগেটিভ 29 ইলেক্ট্ৰনছ আছে। তো নেগেটিভ 29 ইলেক্ট্ৰনছ থকাৰ মিনিংটো এইটোৱে হৈ গ'ল। চ' দুটাক যদি আমি এড কৰি দিওঁ তো প্লাছ 29 মাইনাছ 29 কি হৈ যাব? 0। তো 0 নেট চাৰ্জ হৈ যাব। দ্য নেট চাৰ্জ উইল বি 0। এইটো নহয় কি চাৰ্জ একেবাৰে নাই, চাৰ্জ আছে। এটাত আছে পজিটিভ 29 চাৰ্জ আছে আৰু ইলেক্ট্ৰনছৰ কাৰণে নেগেটিভ 29 চাৰ্জ আছে। বাট দুইটাৰে এফেক্টটো যোনটো হৈছে সেইটো হৈ গৈছে 0, তাৰমানে নেট চাৰ্জ কোনো নাই, সেইকাৰণে এইটো আমাৰ নিউট্ৰেল কপাৰ হয়। তো এতিয়া কেলেনো এই কপাৰটো কণ্ডাক্টৰ বুলি কোৱা হয় সেইটো বুজিবলৈ কাৰণে ইয়াৰ এটমিক ষ্ট্ৰাকচাৰটো আমি কুইকলি চাই লওঁ। চ' এইটোৱে হৈছে আমাৰ কপাৰ এটমৰ এটমিক ষ্ট্ৰাকচাৰটো। ইয়াতে যোনটো চেণ্টাৰত প্লাছ 29 লিখা আছে, প্লাছ 29 মানে হৈছে ইয়াৰ তাত প্লাছ 29 প্ৰটনছ আছে আৰু এইটোকে আমি ক'ম নিউক্লিয়াছ। তো এইটো হৈ গ'ল আমাৰ নিউক্লিয়াছ। তাৰপিছত নিউক্লিয়াছৰ আশে পাশে আমি দেখিছোঁ কেইটামান চাৰ্কুলাৰ লাইনছ আছে। এই চাৰ্কলছটোৱে হৈছে একচুৱেলি অৰ্বিটছ। তো এই অৰ্বিটছত আমি দেখা পাইছোঁ যে ইয়াতে ইলেক্ট্ৰনছবোৰ অৰ্বিট কৰি আছে। তো ইয়াতে টোটেল 1 2 3 4। তো ইয়াতে 4টা অৰ্বিট আছে আৰু ইচ অৰ্বিটছত কিছুমান ইলেক্ট্ৰনছ বা হেৰি কৰি আছে, মুভ কৰি আছে। তো যদি আমি ফাৰ্ষ্ট অৰ্বিটটো চাওঁ তো ফাৰ্ষ্ট অৰ্বিটত কেইটা ইলেক্ট্ৰনছ আছে? 2টা ইলেক্ট্ৰনছ আছে। দেন ছেকেণ্ড অৰ্বিটত চাওঁ, কাউণ্ট কৰি লোৱা, তাতে টোটেল 8টা ইলেক্ট্ৰনছ আছে। দেন থাৰ্ড অৰ্বিটটো যদি আমি চেক কৰোঁ তাতে ইন টোটেল 18টা ইলেক্ট্ৰনছ আছে। আৰু ফাইনেলি আমি যদি একদম লাষ্ট অৰ্বিটটো চাওঁ যোনটো হৈছে আমাৰ ফ'ৰ্থ অৰ্বিট, তো সেইটোত এটা ইলেক্ট্ৰনছ আছে। তো এই গোটেইকেইটা ইলেক্ট্ৰনছ যদি আমি এড কৰি দিওঁ সেইটো আমি পাই যাম 29। তো তাৰমানে ইন টোটেল দেৰ 29 ইলেক্ট্ৰনছ, সেইটোৱেতো আমি কৈছোঁ ইয়াতে 29টা ইলেক্ট্ৰনছ আছে বুলি কয়। তো এইটো এটমিক ষ্ট্ৰাকচাৰৰ মই দেখুৱাই দিলোঁ যে টোটেল 29টা ইলেক্ট্ৰনছ আছে আৰু চেণ্ট্ৰেল নিউক্লিয়াছত 29টা প্ৰটনছ আছে, 29 প্ৰটনছ প্ৰেজেণ্ট আছে আৰু ইচ প্ৰটনৰ চাৰ্জ হ'ল +1 বুলি কৈ ধৰিছোঁ, সেইকাৰণে 29টা প্ৰটনছক আমি +29 বুলি ধৰিলোঁ। আৰু এই মডেলটো একদম চিমিলাৰ হয় যোনটো আমাৰ আৰ্থ আৰু ছানৰ ৰেভলিউশ্যনটো হৈ গ'ল বা ছান বা মুন ছিষ্টেমটোলৈ যোনটো ছ'লাৰ ছিষ্টেমৰ অৰ্বিটছবোৰ হ'ল সেই তেনেকুৱা ধৰণে হয়। এই অৰ্বিটবোৰ যোনটো হৈছে এইবোৰক শ্বেলছ বুলিও কোৱা হয়। তো শ্বেলছ বুলিও কোৱা হয়, আমি আইডৰ অৰ্বিট বুলি কওঁ বা শ্বেলছ বুলি কওঁ, মিনিংটো একেই থাকিব। হয়তো একজেক্টলি মিনিং নহয়, বাট আমাৰ পাৰ্পছৰ কাৰণে এইটোক আমি ছেম বুলি কৈ ধৰি ল'ম। ফাইন। এতিয়া এই যোনকেইটা শ্বেলছৰ ৰেডিয়াছবোৰ হৈছে এই ৰেডিয়াছটো সদায় ফিক্স থাকিব। তাৰমানে যোনটো ফাৰ্ষ্ট অৰ্বিট বা ফাৰ্ষ্ট শ্বেলৰ যোনটো নিউক্লিয়াছৰ পৰা ৰেডিয়াছ থাকিব, লেটছ কল ইট R1, সেই ৰেডিয়াছটো সদায় ফিক্স ৰেডিয়াছতেই থাকিব। সেইটো ৰেডিয়াছটো কেতিয়াও চেঞ্জ নহয় কি বোলে আজি R1 আছে তো কালি 24 ঘণ্টাৰ পিছত সেইটো R1টো চেঞ্জ হৈ পেলাই কিবা বেলেগ হৈ গ'ল তাৰ ৰেডিয়াছ, ন, সেইটো কেতিয়াও নহয়, সেইটো সদায় ফিক্স থাকিব। নেক্সট আমাৰ ছেকেণ্ড অৰ্বিটটো লেটছ কল ইট R2, তো R2ৰ অৰ্বিটটো ফিক্স থাকিব। তাৰপিছত আমাৰ থাৰ্ড অৰ্বিটৰ যোনটো ৰেডিয়াছ R3 সেইটো ফিক্স থাকিব আৰু ফাইনেল অৰ্বিট যোনটো হ'ল ফ'ৰ্থ অৰ্বিট সেইটো আমি যদি R4 বুলি কৈ কওঁ সেইটো সদায় ফিক্সড থাকিব। সেইকাৰণে এই অৰ্বিটবোৰক ষ্টেবল অৰ্বিটছ বুলি কৈ কোৱা হয়। তো এইটোৱে আমি নোট কৰি লওঁ ডেট ইলেক্ট্ৰনছ অৰ্বিট এৰাউণ্ড দ্য নিউক্লিয়াছ, পজিটিভ নিউক্লিয়াছ ইন ষ্টেবল অৰ্বিটছ। এতিয়া কুৱেশ্যনটো আহিব পাৰে মনত কি অৰ্বিটটো কিয় ষ্টেবল হয়, এই ৰেডিয়াছকেইটা কেলৈ ফিক্স থাকে? ইয়াৰ কাৰণটো এইটোৱে হৈছে যেতিয়াই এনি পাৰ্টিকল, ইয়াতে মই পাৰ্টিকল বুলি কৈছোঁ যোনটো আমাৰ কেছত হৈছে ইলেক্ট্ৰন, এটা ইলেক্ট্ৰন যেতিয়াও এটা চেণ্টাৰৰ ৰেচপেক্টত যেতিয়া চাৰ্কুলাৰ মোশ্যন কৰে তো ইয়াতে কেইটামান ফ'ৰ্চ হেৰি হয়,
ক্ৰিয়েশ্যন হয় এটা ফ'ৰ্চ হৈছে যোনটো সদায় আমি আউটৱাৰ্ড ফ'ৰ্চ বুলি কওঁ আৰু এটা হৈছে ইনৱাৰ্ড ফ'ৰ্চ এই ইনৱাৰ্ড ফ'ৰ্চটো একচুৱেলি এই ইলেক্ট্ৰনছটো ইয়াতে হেৰি এট্ৰেক্ট কৰে নিউক্লিয়াছলৈ এট্ৰেক্ট কৰে নিউক্লিয়াছৰ এট্ৰেক্ট কৰাৰ কাৰণটো এইটোৱে হৈছে বিকজ ইলেক্ট্ৰনটো হৈছে নেগেটিভলি চাৰ্জ আৰু যোনটো নিউক্লিয়াছৰ চাৰ্জ হৈছে এইটো কমপ্লিটলি পজিটিভলি চাৰ্জ নিউক্লিয়াছত সদায় প্ৰটনছে থাকে যোনটো চাৰ্জ কৰে অবভিয়াছলি নিউট্ৰনছো আছে নিউট্ৰনছ যিহেতু নিউট্ৰেল হয় তাহাঁতৰ কথা আমি পাতি একো লাভ নাই তো প্ৰটনছৰ পজিটিভ চাৰ্জ থকাৰ কাৰণে ইয়াতে আশে পাশে যিমান ইলেক্ট্ৰনছ আছে এই ইলেক্ট্ৰনছকেইটা সদায় এট্ৰেক্ট হয় এট্ৰেক্টটো হয় দেন কুৱেশ্যনটো আহিব পাৰে যদি এট্ৰেকশ্যন হৈ আছে তেনেহ'লে ইলেক্ট্ৰনকেইটা কেতিয়াও হেৰিৰ লগত লাগি নাযাব নেকি ইলেক্ট্ৰনকেইটা কেতিয়াও নিউক্লিয়াছৰ ভিতৰত সোমাই নাযাব নেকি ছ' ডেট প্ৰটনছৰ লগত লাগি পেলাই তাৰ নেট চাৰ্জটো জিৰ' হৈ যায় একচুৱেলি কি হয় অবভিয়াছলি ই বিচাৰে যে ইলেক্ট্ৰনছটো প্ৰটনছৰ লগত এট্ৰেক্ট হৈ যায় যে মানে এটা ইলেক্ট্ৰন এটা প্ৰটনৰ লগত এট্ৰেক্ট হৈ যাওক বাট কি হৈছে যিহেতু এইটো এইটো মোশ্যনত আছে মোশ্যনত থকাৰ কাৰণে কি হৈছে এটা আউটৱাৰ্ড ফ'ৰ্চ এটাও ক্ৰিয়েট হয় সেই আউটৱাৰ্ড ফ'ৰ্চটোৰ এটা স্পেচিফিক নাম আছে সেই ফ'ৰ্চটোৰ নাম হৈছে চেণ্ট্ৰিফিউগেল ফ'ৰ্চ চেণ্ট্ৰিফিউগেল ফ'ৰ্চ এই চেণ্ট্ৰিফিউগেল ফ'ৰ্চটো সদায় আউটৱাৰ্ড ডিৰেকশ্যনত থাকে আৰু যোনটো ইনৱাৰ্ড হৈছে যোনটো ৰেডিয়েল ডিৰেকশ্যন বুলি কয় বা ইন টুৱাৰ্ডছ দ্য চেণ্টাৰ বুলি কোৱা হয় সেইটোক কোৱা হয় আমাৰ চেণ্ট্ৰিপিটেল ফ'ৰ্চ তো এই ফ'ৰ্চটোৰ নাম হৈছে চেণ্ট্ৰিপিটেল বা চেণ্টাৰ ছিকিং ফ'ৰ্চ বুলি কোৱা হয় চেণ্ট্ৰিপিটেল ফ'ৰ্চ আৰু এই চেণ্ট্ৰিপিটেল ফ'ৰ্চ আৰু চেণ্ট্ৰিফিউগেল ফ'ৰ্চ ইটোৱে সিটোক ইকুৱেলি বেলেঞ্চ কৰে যাৰ কাৰণত এই ইলেক্ট্ৰনটো নাইডাৰ বাহিৰলৈ ওলাই গুচি যায় ভিতৰলৈ গুচি যায় আৰু সদায় এইটো ফিক্সড অৰ্বিটত থাকে চিমিলাৰলি যিয়ে ইলেক্ট্ৰন আমি লওঁ যদি আমি থাৰ্ড অৰ্বিটৰ পৰা যিকোনো এটা ইলেক্ট্ৰন লওঁ তাৰ চেণ্ট্ৰিপিটেল ফ'ৰ্চ আৰু তাৰ চেণ্ট্ৰিফিউগেল ফ'ৰ্চ ইটোৱে সিটোক বেলেঞ্চ আউট কৰিব এই চব ইলেক্ট্ৰনতে এই দুটা ফ'ৰ্চটো ক্ৰিয়েট হৈ থাকে আৰু এটা কথাও থাকে ইয়াতে আমি জানো R1 যোনটো ৰেডিয়াছ অফ দ্য ফাৰ্ষ্ট অৰ্বিট হৈছে সেইটো চবতকৈ সৰু হয় তাৰপিছত আহিব R2 তাৰপিছত নেক্সট আহিব R3 তাৰপিছত আহিব R4 তো R4 হৈছে আমাৰ ফ'ৰ্থ অৰ্বিট আৰু এই ফ'ৰ্থ অৰ্বিটত এটাই ইলেক্ট্ৰন যোনটো মুভ কৰি আছে এতিয়া R4ৰ মানে যোনটো ৰেডিয়াছ হৈছে ৰেডিয়াছৰ এইটো ফ'ৰ্থ অৰ্বিটৰ ৰেডিয়াছটো চবতকৈ ডাঙৰ হয় এতিয়া যেতিয়া অৰ্বিটটো চবতকৈ ডাঙৰো হ'ব এটা কথাটো চিয়'ৰে হয় কি তাৰমানে ইয়াৰ এট্ৰেকশ্যন ফ'ৰ্চ এই নিগেটিভ ইলেক্ট্ৰনৰ এট্ৰেক্টিভ আৰু এই ইয়াৰে প্ৰটন যোনটো নিউক্লিয়াছত প্ৰটন আছে সিহঁত দুটাৰ এট্ৰেক্টিভ ফ'ৰ্চটো যোনটো হয় বহুত কম হয় ইন আদাৰ ৱৰ্ডছ এইটোৱে ক'ব বিচাৰিছোঁ যে যোনটো চেণ্ট্ৰিপিটেল ফ'ৰ্চটো হৈছে সেইটো বহুত কম হ'ব আৰু যদি চেণ্ট্ৰিপিটেল ফ'ৰ্চটো কম হৈছে দেন অট'মেটিকেলি চেণ্ট্ৰিফিউগেল ফ'ৰ্চটো কমেই হৈ যাব বিকজ চেণ্ট্ৰিপিকেল ফ'ৰ্চ আৰু চেণ্ট্ৰিফিউগেল আৰু চেণ্ট্ৰিপিটেল দুটা ইকুৱেল হ'ব বাট অপজিট ফ'ৰ্চ হয় এটা যদি কমে সিটোও কমিব এটা যদি বাঢ়ে ইটোও বাঢ়িব একেলগে হয় এইটো দুটা ৰিলেটেড থাকে তো চেণ্ট্ৰিফিউগেল ফ'ৰ্চ আৰু চেণ্ট্ৰিপিটেল ফ'ৰ্চ যদি কমি যায় তাৰ মিনিংটো কি হৈ গ'ল তাৰমানে এইটো লাহে লাহে মুভ কৰি থাকিব এইটো অৰ্বিটত ইমান লাহে লাহে মুভ কৰিব এনেকুৱা ফিল হ'ব যে এই লাষ্ট অৰ্বিটৰ যোনটো ইলেক্ট্ৰনটো আৰু যোনটো চেণ্ট্ৰেল নিউক্লিয়াছ আছে তাহাঁতৰ মাজত কোনো ৰিলেশ্যনে নাই মানে একদম লুজলি কানেক্টেড হৈ থাকে সেইকাৰণে এইটো এটা বহুত ইম্পৰ্টেণ্ট ফেক্টৰ হৈ যায় সেইকাৰণে যিহেতু এইটো এই লাষ্ট ইলেক্ট্ৰন বা মানে যোনটো ফ'ৰ্থ শ্বেলত থকা ইলেক্ট্ৰনটোৰ ফ'ৰ্চ ইমানেই কম লাগি আছে তো এই ইলেক্ট্ৰনটোৱে আমাৰ কাৰণে চবতকৈ মানে ইম্পৰ্টেণ্ট হৈ যায় আমাৰ যিহেতু আমি ইলেক্ট্ৰনিক্স পঢ়ি আছোঁ আমাৰ ইলেক্ট্ৰনিক্সৰ ভিতৰৰ এই ষ্ট্ৰাকচাৰেল এটমছৰ ভিতৰত সোমাই পেলাই একো দৰকাৰ নাই আমাৰ মেইন যোনটো আমাৰ কাম হ'ব চব এই বাহিৰৰ ইলেক্ট্ৰনটোকে লগতে আমি কাম কৰিম তো এই ইলেক্ট্ৰনটোৰ এটা নামো আছে এইটোক আমি কি কওঁ ভেলেন্স ইলেক্ট্ৰন তো ভেলেন্স ইলেক্ট্ৰন হৈছে দ্য ইলেক্ট্ৰনছ ইন দি আউটাৰ মোষ্ট শ্বেল তো ভেলেন্স ইলেক্ট্ৰনেদি আমি গোটেইখিনি গেমটো খেলিম ইলেক্ট্ৰনিক্সৰ তো এই আউটাৰ মোষ্ট অৰ্বিটত যোনটো ইলেক্ট্ৰন প্ৰেজেণ্ট থাকে সেইটোকে ভেলেন্স ইলেক্ট্ৰন বুলি কোৱা হয় আৰু এই আউটাৰ মোষ্ট অৰ্বিটটোৰো এটা নাম আছে এই আউটাৰ মোষ্ট অৰ্বিটটোৰ নাম হৈছে ভেলেন্স অৰ্বিট বুলি কোৱা হয় ভেলেন্স অৰ্বিট বা আউটাৰ মোষ্ট অৰ্বিট মিনিংটো ছেইম থাকিব বাট এইটো মোৰ টেকনিকেল নাম হয় ভেলেন্স অৰ্বিট আৰু এই ভেলেন্স অৰ্বিটটো ইমানেই ইম্পৰ্টেণ্ট হয় এই গোটেই এটমটোৰ ইলেক্ট্ৰিকেল প্ৰপাৰ্টিটো চেঞ্জ কৰি দিব পাৰে ফাইন তো তাৰমানে কি হ'ল এতিয়া আমি এই গোটেই কপাৰ এটমৰ গোটেই ইলেক্ট্ৰনছখিনিৰ কথা নাপাতোঁ বাছ আমি কি ক'ম এটা যোনটো লাষ্টৰ ইলেক্ট্ৰন বা যোনটো ভেলেন্স ইলেক্ট্ৰন হয় তাৰ কথাই পাতিম তো আমি কি কৰিম আমি মেইন ইলেক্ট্ৰনিক্সৰ কথা পাতিবলৈ কাৰণে আমি খালি ক'ৰটোৰ কথাই পাতিম দ্য ক'ৰ
কোৰ মানেনো কি হয় প্ৰথমতে অলপ পটককৈ বুজি লওঁ তো মই অলৰেডি কৈছোঁ যে এইটো কপাৰ এটমটোত আমাৰ কি আছে টোটেল 29 প্ৰটনছ আছে সেইকাৰণে প্লাছ 29 চাৰ্জ হৈছে আৰু ইয়াতে 29টা ইলেক্ট্ৰনছ আছে যাৰ চাৰ্জ হৈছে মাইনাছ তো সেইকাৰণে মাইনাছ 29 হৈছে আৰু ইয়াতে আমাৰ জিৰ' নেট চাৰ্জ পাইছোঁ ফাইন বাট আমি কি কৰিম কোৰটো ষ্টাডি কৰিম কেনেকুৱা আমি লাষ্টৰ অৰ্বিটটো আমি কেঞ্চেল কৰি দিওঁ লাষ্টৰ অৰ্বিটৰ কথা আমি পাতিব নালাগে মানে যোনটোত এটাই ইলেক্ট্ৰনছ আছে আমি জাষ্ট হেৰি কনচিডাৰ কৰিম এই প্ৰথম 3টা অৰ্বিট চ' 3টা অৰ্বিটত টোটেল কেইটা ইলেক্ট্ৰনছ আছে টোটেল ইলেক্ট্ৰনছটো 28টা ইলেক্ট্ৰনছ আছে তো তাৰ মানে অভাৰঅল যোনটো নিউক্লিয়াছত আছে তাতে প্লাছ 29 চাৰ্জ আছে তাৰপিছত যোনটো আমাৰ হেৰি হৈ গ'ল ফাৰ্ষ্ট 3টা ষ্টেবল অৰ্বিটছ হৈ গ'ল চ' 3টা ষ্টেবল অৰ্বিটত আমাৰ 28টা ইলেক্ট্ৰনছ আছে চ' 28টা ইলেক্ট্ৰনছ থকাৰ কাৰণে এতিয়া নেট চাৰ্জ কিমান হৈ গ'ল চ' 29 মাইনাছ 28 হৈ গ'ল প্লাছ 1 তো তাৰ মানে আমাৰ হৈছে প্লাছ 1 চাৰ্জ আৰু সেইটো ক'ত হৈছে সেইটো কণ্ট্ৰিবিউশ্যন আহিছে নিউক্লিয়াছ আৰু প্ৰথম 3টা অৰ্বিটৰ লোৱাৰ কাৰণে তো এইটোৱে হৈ যাব আমাৰ কোৰ তো আমি এইটোৱে ৰিড্ৰ কৰি ল'লোঁ ফিগাৰটোক আমি কি কৈছোঁ যে এই যোনটো চেণ্টাৰত এতিয়া প্লাছ 1 হৈ গ'ল তো এইটো হৈছে একচুৱেলি প্লাছ 1 নেট চাৰ্জ আৰু এইটো কাৰ কাৰণে আহিছে সেইটো হৈছে আমি অৰিজিনেল নিউক্লিয়াছত যোনটো প্লাছ 29 প্ৰটনছ আছে তাৰে চাৰ্জটো লৈছোঁ আৰু সেইটো কম্বাইন কৰিছোঁ তাৰ নেট এফেক্টটো কম্বাইন কৰিছোঁ 28টা ইলেক্ট্ৰন যোনটো ফাৰ্ষ্ট 3 অৰ্বিটছ আছে বা এইটো আমি ইনাৰ অৰ্বিটছ বুলি কৈছোঁ বাট আমি যোনটো আউটাৰ অৰ্বিট যোনটো ভেলেন্স অৰ্বিট হৈছে সেইটোক আমি ইনক্লুড কৰা নাই তো ইয়াতে এইটোৱে হৈ যাব কোৰ তো এইটোকে আমি কোৰ বুলি কৈ ক'ম আৰু যোনটো এই কোৰৰ আশে পাশে যোনটো এইটো ইলেক্ট্ৰনছটো ঘূৰি আছে এইটো হৈ যাব আমাৰ ভেলেন্স ইলেক্ট্ৰন এইটো হৈ গ'ল আমাৰ ভেলেন্স ইলেক্ট্ৰন আৰু এই অৰ্বিটটো যোনটো এইটো ষ্টেবল অৰ্বিট বা ফ'ৰ্থ অৰ্বিট আৰু বা ফাইনেল অৰ্বিটটো কোৱা হয় তো এইটোক আমি নাম দি থৈছোঁ ভেলেন্স অৰ্বিট বুলি কয় নাও এভৰিথিং উইল ৰিভল্ভ এৰাউণ্ড দিছ ইলেক্ট্ৰন তাৰমানে এই ইলেক্ট্ৰনটোৰ আমি আইডাৰ এই ইলেক্ট্ৰনটোৰ লগতে খেলি পেলাই গোটেই এটমটোৰ আমি প্ৰপাৰ্টি চেঞ্জ কৰিব পাৰোঁ ইলেক্ট্ৰিকেল প্ৰপাৰ্টিটো আৰু দেখাই গৈছে তো এতিয়া আমি জেনেৰেলি এই ডায়েগ্ৰামটোৰ মতে কি কৰিলোঁ এই কোৰটো যোনটো কোৰ হৈ গ'ল তো আমি এইটো কোৰটো কিমান সৰু হৈ গ'ল এটা পূৰা এটা সৰু পইণ্টলৈ আমি লৈ আহিলোঁ আৰু যোনটো ভেলেন্স ইলেক্ট্ৰন আছে সেইটো অলৰেডি ইমান দূৰ ডিষ্টেঞ্চত আছে এই ৰেডিয়াছ R4টো বহুত ডাঙৰ হয় কম্পেয়াৰ টু দ্য কোৰ তো আমি এইটো ক'ব পাৰোঁ যিহেতু কোৰটো ইমান সৰু হয় আৰু ৰেডিয়াছ R4 ইমানেই ডাঙৰ হয় তাৰমানে ভেলেন্স ইলেক্ট্ৰনটো ইমানেই দূৰত আছে তো অবভিয়াছলি ইহঁতৰ যোনটো এট্ৰেক্টিভ ফ'ৰ্চ হ'ব বিটুইন দ্য কোৰ এণ্ড দিছ ভেলেন্স ইলেক্ট্ৰন সেইটো খুবেই কম একেবাৰে কম হয় ইন আদাৰ ৱৰ্ডছ আমিতো কৈ থৈছোঁ এই যোনটো চেণ্ট্ৰিপিটেল ফ'ৰ্চ হ'ব যোনটো ইনৱাৰ্ড ফ'ৰ্চ বুলি আমি কওঁ টুৱাৰ্ডছ দ্য ৰেডিয়াছ চেণ্ট্ৰিপিটেল ফ'ৰ্চ সেইটো বহুত কম হয় যাৰ ফলত তাৰ অপজিট ফ'ৰ্চ চেণ্ট্ৰিফিকেল ফ'ৰ্চ সেইটো কম থাকে আৰু সেইটোৰ কাৰণে এই ইলেক্ট্ৰনৰ মুভমেণ্ট এৰাউণ্ড দ্য অৰ্বিট বা এৰাউণ্ড দ্য ভেলেন্স অৰ্বিট এইটো একেবাৰেই কম থাকে যিহেতু এই ভেলেন্স অৰ্বিটটোত এই ইলেক্ট্ৰনটো বহুত কম এট্ৰেক্টিভ ফ'ৰ্চৰে ঘূৰি আছে তো সেইকাৰণে কেতিয়াবা এই ভেলেন্স ইলেক্ট্ৰনটোক আমি লুজলি ফ্ৰী ইলেক্ট্ৰন বুলি ক'ব পাৰোঁ ফ্ৰী ইলেক্ট্ৰন কেলৈ ক'ব পাৰোঁ যদি আমি ইয়াতে কিবা এক্সটাৰ্নেল ফ'ৰ্চ এটা দিওঁ এইটো কৈ লেটছ কল ফ'ৰ্চড এক্সটাৰ্নেল টাইপ অফ ফ'ৰ্চ যেনেকৈ লাইট এনাৰ্জি হ'ব পাৰে ইলেক্ট্ৰিকেল ফিল্ড কিবা এক্সটাৰ্নেল এনাৰ্জি আয়নাইজিং এনাৰ্জি কিবা এটা দি দিওঁ দেন এই ফ'ৰ্চটো ইজিলি এই ইলেক্ট্ৰনটোক তাৰ অৰ্বিটৰ পৰা নক আউট কৰি দিব পাৰে মানে তাৰ অৰ্বিটৰ পৰা তাক উলিয়াই পেলাই তাক বেলেগ লোকেশ্যনত পঠিয়াই দিব পাৰে সেইকাৰণে এইটোক আমি ফ্ৰী ইলেক্ট্ৰন বুলি কওঁ তো আমাৰ ইলেক্ট্ৰনিক্সত লুজলি ভেলেন্স ইলেক্ট্ৰন মানেই হ'ব ফ্ৰী ইলেক্ট্ৰন আই হোপ এতিয়াতো এটা ক্লেৰিফিকেশ্যন আহিছে যে কপাৰ কেলে গুড কণ্ডাক্টৰ হয় বিকজ গুড কণ্ডাক্টৰ হোৱাৰ কাৰণে এটা মেইন ক্ৰাইটেৰিয়ান আছে তাতে সদায় ফ্ৰী ইলেক্ট্ৰনছ থাকিব লাগিব আৰু যেতিয়া ফ্ৰী ইলেক্ট্ৰনছটো ইজিলি মেটেলটোত মুভ কৰিব বা মেটেৰিয়েলটোত মুভ কৰিব তেতিয়া সেই মেটেৰিয়েলটোক আমি গুড কণ্ডাক্টৰ বুলি ক'ম না আমাৰ কেছত কপাৰত কি হৈ গ'ল এটা ফ্ৰী ইলেক্ট্ৰনছ আছে এটা ভেলেন্স ইলেক্ট্ৰন আছে যোনটো ফ্ৰী হৈছে তাক ইজিলি আমি এক্সটাৰ্নেল ভল্টেজ এক্সটাৰ্নেল ফ'ৰ্চ দি পেলাই তাক অৰ্বিটৰ পৰা নক আউট কৰিব পাৰোঁ যাৰ ফলত ই ফ্ৰী হৈ যায় আৰু ইজিলি মুভ কৰিব পাৰে ডেট ইজ ৱাই কপাৰ হৈছে এটা গুড কণ্ডাক্টৰ আৰু এই ছেইম আইডিয়াটো আমি বেলেগ মেটেলছতো আমি চাব পাৰোঁ যেনে আমি কওঁ গ'ল্ড লৈ লওঁ চিলভাৰ লৈ লওঁ এলুমিনিয়াম লৈ লওঁ এইবোৰ চবতে সদায় এটা কি কৰিম আমি প্ৰথম ইনাৰ অৰ্বিটছকেইটা লাষ্টৰ ভেলেন্স অৰ্বিটটো বাদ দি গোটেইকেইটা ইনাৰ অৰ্বিটছৰ আৰু যোনটো আমাৰ চেণ্ট্ৰেল নিউক্লিয়াছ থাকিব তাহাঁতৰ নেট চাৰ্জটো ওলাই ল'ম সেই নেট চাৰ্জটো হৈ যাব কোৰ হৈ যাব সেই এটমটোৰ কোৰ হৈ যাব
আৰু লাষ্ট অৰবিটটো যোনটো থাকি গ'ল তাতে যিমানখিনি ইলেক্ট্ৰনছ থাকিব সেই গোটেইকেইটা ইলেক্ট্ৰনছক আমি ফ্ৰী ইলেক্ট্ৰনছ বুলি কম এতিয়া মই তোমালোকক এটা কুইক কুৱেশ্যন এটা সুধো লেটছ সে এটা এই ভ্যালেন্স ইলেক্ট্ৰন বা ফ্ৰী ইলেক্ট্ৰনটোক মই এটা এক্সটাৰ্নেল ফ'ৰ্চ দিছোঁ এফ এক্সটাৰ্নেল এই এক্সটাৰ্নেল ফ'ৰ্চটো দিয়াৰ কাৰণে কি হৈ গ'ল এই ইলেক্ট্ৰনটো যিহেতু লুজলি কানেক্টেড আছিল এই কোৰৰ লগত তো এইটো ইয়াৰ পৰা ভাঙি ওলাই গুচি গ'ল এই ইলেক্ট্ৰনটো ক'তবা ওলাই গুচি গ'ল তো ওলাই যোৱাৰ পিছত ইয়াৰ নেট চাৰ্জটো কি হ'ব ভাবি লোৱা নেট চাৰ্জটো কি হ'ব চ' নেট চাৰ্জটো হ'ব নেট চাৰ্জ উইল বি ইকুৱেলছ টু তো টোটেল পজিটিভ চাৰ্জ কিমান আছে +1 আৰু যিহেতু ইলেক্ট্ৰন আমি জানো ইলেক্ট্ৰনৰ চাৰ্জটো হ'ব -1 এটা ইলেক্ট্ৰনৰ আৰু যিহেতু এটা নকআউট কৰি পেলাই অলৰেডি ওলাই দিলোঁ ইয়াক পঠিয়াই দিলোঁ বা ই গুচি গ'ল তো ইয়াৰ নেগেটিভ চাৰ্জ কিমান থাকিল 0 হে থাকিল তো তাৰ মানে সেই এটমটোৰ নেট চাৰ্জ হৈ যাব +1 আৰু যেহেতু +1 আছে তাৰ মানে আমি ইন আদাৰ ওয়াৰ্ডছ ক'ব পাৰোঁ ইয়াতে এক্সেছ পজিটিভ চাৰ্জ আছে আৰু এইটোৱে হৈ যাব পজিটিভ আয়ন হৈ যাব তেতিয়া পজিটিভ আয়ন বুলি কওঁ ইন সিমিলাৰ ৱে ইয়াতেতো আমি এক্সটাৰ্নেল ফ'ৰ্চ দি পেলাই ইলেক্ট্ৰনটো কি কৰিলোঁ উলিয়াই দিলোঁ ইয়াক গুটিয়াই বাহি কৰি দিলোঁ বাট সেইটোৱে নহয় আমি কেতিয়াবা কি কৰিব পাৰোঁ ইয়াতে আৰু এনাৰ্জি দি পেলাই এটা ইলেক্ট্ৰন এটা আকৌ নতুন লোকেশ্যনৰ পৰা আনি পেলাই ইয়াত বহাই দিব পাৰোঁ অৰবিটত সেইটোও পচিবিলিটি হয় তো ইন দ্যাট কেছ তেতিয়া নেট চাৰ্জটো কি হৈ যাব ইন দ্যাট কেছ নেট চাৰ্জটো হ'ব তো ইনিচিয়েলি আমাৰ যোনটো কোৰ আছে কোৰত আছে +1 চাৰ্জ আৰু এটা ইলেক্ট্ৰনটো অলৰেডি বহি আছিলে বহি থকা নাই এটা ইলেক্ট্ৰনটো অলৰেডি অৰবিটত ঘূৰি আছে সেইটোৰ আছে -1 আৰু নতুনকৈ যোনটো ইলেক্ট্ৰন আহি গ'ল তাৰো নিজৰ চাৰ্জ আহি গ'ল -1 তো নেট চাৰ্জটো কি হৈ যাব -1 আৰু তেতিয়া আমি পাই যাম এটা নেগেটিভ আয়ন পাই যাম এতিয়া আমি কথা পাতোঁ সেমিকণ্ডাক্টৰলৈ সেমিকণ্ডাক্টৰনো কি হয় তো আমি অলৰেডি দেখা পাইছোঁ যে কপাৰ যোনটো হৈছে এটা কণ্ডাক্টৰ তো এই কপাৰ কণ্ডাক্টৰটোৰ এটা ভ্যালেন্স ইলেক্ট্ৰন থাকে বা এটা ফ্ৰী ইলেক্ট্ৰন থাকে যাৰ কাৰণে সেই ফ্ৰী ইলেক্ট্ৰনটো ইজিলি মুভমেণ্টৰ কাৰণে তাক আমি কপাৰটোক ভাল কণ্ডাক্টৰ বুলি কওঁ গুড কণ্ডাক্টৰ বেলেগ গুড কণ্ডাক্টৰৰ ভিতৰত আহে গোল্ড আহি যায় আৰু চিলভাৰ আহি যায় আৰু বেলেগ মেটেলছো আছে এইকেইটা মষ্ট পপুলাৰ হয় আৰু তাৰপিছত তাৰ এক্সেক্ট অপজিটটো হ'ব ইনচুলেটৰ্ছ এতিয়া ইনচুলেটৰ্ছ কি হয় ইনচুলেটৰ্ছ এতিয়া এনেকুৱা ধৰণৰ মেটেৰিয়েল হয় যাৰ কণ্ডাক্টিভিটিটো একেবাৰে বেয়া মানে ইনচুলেটৰ্ছৰ ইউজ কৰি পেলাই আমি ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব নোৱাৰোঁ আৰু এই ইনচুলেটৰ্ছৰ জেনেৰেলি 8টা ভ্যালেন্স ইলেক্ট্ৰন থাকে বাট এই ফ্ৰী একচুৱেলি এই ইলেক্ট্ৰনছখিনি ফ্ৰী নহয় এইখিনি টাইটলি বাউণ্ডেড থাকে যাৰ কাৰণতে এটা ইনচুলেটৰক আমি বেড কণ্ডাক্টৰ বুলিও কওঁ নেক্সট আহি যায় আমাৰ সেমি কণ্ডাক্টৰ্ছ এইটো এতিয়া হৈ গ'ল আমাৰ স্পেচিয়েল টাইপ অফ মেটেৰিয়েল এই মেটেৰিয়েলটো কি হয় এইটো ইনচুলেটৰ আৰু কণ্ডাক্টৰৰ মাজতে থাকে মানে তাৰ ইলেক্ট্ৰিকেল প্ৰপাৰ্টি যোনটো হয় অলপ ইনচুলেটৰ নিচিনা হয় অলপ কণ্ডাক্টৰ নিচিনা হয় আৰু ইয়াৰ টিপিকেলি 4টা ভ্যালেন্স ইলেক্ট্ৰনছ থাকে ফাইন সেমি কণ্ডাক্টৰ এতিয়া মোষ্ট পপুলাৰ দুটা হৈছে এটা হৈছে জাৰ্মেনিয়াম আৰু এটা হৈছে সিলিকন একচুৱেলি আৰু বহুত ধৰণৰ সেমি কণ্ডাক্টৰ আছে বাট ষ্টাৰ্টিঙতে একদম প্ৰথমতে জাৰ্মেনিয়াম সেমি কণ্ডাক্টৰটো ইউজ কৰা হৈছে মানে জাৰ্মেনিয়ামেৰে বনোৱা সেমি কণ্ডাক্টৰটো ইউজ কৰা হৈছিলে বাট জাৰ্মেনিয়ামৰ এটা বহুত মেজৰ প্ৰব্লেম এটা আছিলে এটা বহুত ফেটেল প্ৰব্লেম এটা আছিলে প্ৰব্লেমটো এইটোৱে হৈছিলে কি জাৰ্মেনিয়ামৰে বনোৱা সেমি কণ্ডাক্টৰবোৰত এটা ৰিভাৰ্ছ কাৰেণ্টৰ প্ৰব্লেম আছে এতিয়া ৰিভাৰ্ছ কাৰেণ্টটো কি হয় সেইটো আমি পিছৰ ছেকশ্যনত কথা পাতিম ৰিভাৰ্ছ কাৰেণ্টটো ভালো হয় বাট মোষ্টলি ৰিভাৰ্ছ কাৰেণ্টটো বেয়া হয় যাৰ কাৰণে এটা সেমি কণ্ডাক্টৰ মেটেৰিয়েল ডেষ্ট্ৰয় হোৱাৰ চান্সেছ হৈ যায় তো এনিৱেজ জাৰ্মেনিয়ামটোৰ সেই প্ৰব্লেমটো থকাৰ কাৰণে বেছি আগবাঢ়িব নোৱাৰিলোঁ আমি বেছি ইলেক্ট্ৰনিক প্ৰডাক্ট বেছি বনাব নোৱাৰিলোঁ তাৰ পিছত কি হৈছিলে সিলিকনটো পিছত ডিছকভাৰ কৰা হৈছিলে মানে যে সিলিকনেদিও এটা সেমি কণ্ডাক্টৰ মেটেৰিয়েল বনাব পাৰে তো সিলিকনটো বহুত পিছত আহিছে তো সিলিকন এতিয়া চবতকৈ পপুলাৰ হৈ আছে সিলিকনেৰে আমি বহুত সেমি কণ্ডাক্টৰ মেটেৰিয়েল বনাব পাৰোঁ আজিৰ দিনততো চবেই গমেই পোৱা সেমিকণ্ডাক্টৰ এটা কিমান ডাঙৰ কম্পনেণ্ট হয় সেমিকণ্ডাক্টৰ হৈছেও এই ইণ্ডাষ্ট্ৰিটো হৈছে এটা $1 বিলিয়ন ইণ্ডাষ্ট্ৰি ইভেন যোনটো ডিভাইচৰ পৰা এই পাৰ্টিকুলাৰ ভিডিঅ'টো তুমি চাই আছা সেইটো সিলিকন ইউজ কৰি পেলাই বনোৱা হৈছে চ' ইয়াতে আমি সিলিকনৰ এটমিক ষ্ট্ৰাকচাৰটো চাই আছোঁ চ' সিলিকনৰ এটমিক নাম্বাৰটো হৈছে 14 মিনিং ইয়াৰ চেণ্ট্ৰেল কোৰত আছে 14টা প্ৰটন আৰু অৰবিটছত আছে 14টা ইলেক্ট্ৰন চ' ডেট তাৰ নেট চাৰ্জটো যোনটো হয় সদায় 0 হ'ব না ক্লিয়াৰলি ইনাৰ অৰবিট কেইটাৰ কথাটো আমি পাতিব নালাগে আমি সদায় আউটাৰ অৰবিটটোৱে চাব লাগে তো আউটাৰ অৰবিটত আমাৰ টোটেল কেইটা আছে 1 2 3 4টা তো তাৰ মানে সিলিকনৰ একচুৱেলি
চাৰিটা ভেলেন্স ইলেক্ট্ৰনছ আছে ইন আদাৰ ৱৰ্ডছ আমি লুজলি ক'ব পাৰোঁ এই চাৰিটা ভেলেন্স ইলেক্ট্ৰনছ ফ্ৰী হয় তাৰমানে চিলিকনৰ চাৰিটা ফ্ৰী ইলেক্ট্ৰনছো আছে তো আমি কি কৰি যাম আমি কোৰলৈ আহি যাওঁ এতিয়া কোৰত কি আছে নিউক্লিয়াছত আছে +14 আৰু ফাৰ্ষ্ট দুটা শেলত আছে তো ইনাৰ শেলটো সবতকৈ ইনাৰ মোষ্ট শেলটোত আছে দুটা ইলেক্ট্ৰন তো আমি এনেকৈ কৰি লওঁ চ' +14 হৈছে তাৰ টোটেল পজিটিভ চাৰ্জ ইয়াৰ পৰা আমি ইয়াৰ লগত আমি এড কৰি দিম ইলেক্ট্ৰনৰ চাৰ্জ যোনটো ফাৰ্ষ্ট অৰ্বিটটোত আছে চ' সেইটো হৈছে -2 তাৰপিছত এড কৰি দিম ইলেক্ট্ৰনৰ চাৰ্জ যোনটো ছেকেণ্ড অৰ্বিটত আছে তাতে আছে টোটেল 8টা চ' 14 + -2 + -8 এইটো কিমান দিব আমাক =4 তাৰ মানে এই যোনটো ভিতৰৰ তো কোৰৰ যোনটো নেট চাৰ্জটো হ'ব সেইটো হ'ব +4 চ' চিলিকনৰ কোৰ কনফিগাৰেশ্যন আমি দেখা পালোঁ একদম চেণ্টাৰত আছে +4 আৰু ভেলেন্স ইলেক্ট্ৰন আছে চাৰিটা সেইকাৰণে তাৰ টোটেল 4 ফ্ৰী ইলেক্ট্ৰনছ আছে আৰু নেট চাৰ্জ এতিয়া কি হৈ যাব নেট চাৰ্জ অবভিয়াছলি 0 হ'ব বিকজ +4 কোৰত আছে আৰু ভেলেন্স ইলেক্ট্ৰনৰ চাৰ্জ -4 আছে চ' 4 - 4 হৈ যাব 0 ছাপ'জ এটা কুৱেশ্যন এটা হয়তো ছাপ'জ আমি এটা এক্সটাৰ্নেল এনাৰ্জি দিলোঁ এই ইলেক্ট্ৰনটোক এই এক্সটাৰ্নেল এনাৰ্জি দিয়াৰ পিছত এই ইলেক্ট্ৰনটো নকআউট হৈ গ'ল নকআউট মানে তাৰ অৰ্বিটটো এৰি পেলাই গুচি গ'ল তো এতিয়া কুৱেশ্যনটো আহে এই চিলিকনৰ নেট চাৰ্জটো এতিয়া কি হ'ব ভেৰি চিম্পল তো চিলিকনৰ নেট চাৰ্জটো হ'ব অবভিয়াছলি কোৰত +4 আছে এতিয়া যিহেতু এটা ইলেক্ট্ৰন ওলাই গ'ল তো থাকিল কেইটা তিনিটা ভেলেন্স ইলেক্ট্ৰন থাকিল চ' তিনিটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান হ'ব -3 চ' 4 - 3 আমাক দি দিলোঁ +1 তাৰমানে এই চিলিকন এটমটোৰ এতিয়া +1 চাৰ্জ হৈ গ'ল তাৰমানে এইটো এটা চিলিকন আয়ন হৈ গ'ল আৰু এইটো কি আয়ন হৈ গ'ল এইটো এটা পজিটিভ চিলিকন আয়ন হৈ গ'ল চিমিলাৰলি নট নেচেচাৰিলি অকল আমি ইলেক্ট্ৰন নকআউটে কৰিব পাৰোঁ আমি নতুন ইলেক্ট্ৰনো ইয়াৰ ভিতৰত আনিব পাৰোঁ লেটছ চে আমি কিবা এনাৰ্জি দি পেলাই বা চামহাও আৰু এটা ইলেক্ট্ৰন ইয়ালৈ লৈ আহিলোঁ এই অৰ্বিটটোলৈ ভেলেন্স অৰ্বিটটোলৈ নাও এইটো অৰ্বিটত এতিয়া 5টা ইলেক্ট্ৰন হৈ গ'ল যাৰ ফলত ইয়াৰ টোটেল নেট চাৰ্জটো কি হ'ব কোৰত আছে +4 আৰু ইলেক্ট্ৰনৰ পৰা আহিছে -5 যাৰ কাৰণ ইয়াৰ হৈছে -1 তো যিহেতু এতিয়া -1 আহি গ'ল তো এইটো হৈ যাব আমাৰ এতিয়া চিলিকন আয়ন তো চিলিকন মাইনাছ বা এইটো আমি এটা আয়ন বুলি ক'ম আৰু পজিটিভৰ কেছত আমি এইটো ক'ম S1+ তাৰমানে প্লাছ মানে ইয়াতে চাৰ্জ পজিটিভ চাৰ্জ বেছি আছে নেগেটিভ চাৰ্জ কম আছে আৰু এটা প্লাছ মানে এটাই চাৰ্জ আছে নেট চাৰ্জ 1 ছিংগল মাইনাছ মানে এটা এক্সট্ৰা নেগেটিভ ইলেক্ট্ৰন এটা ইয়াতে প্ৰেজেণ্ট আছে এতিয়া আমি কথা পাতিম সিলিকন ক্ৰিষ্টেললৈ এতিয়া সিলিকন যোনটো মেটেৰিয়েল হৈছে যোনটো সিলিকন এটমটো হৈছে তো সিলিকন এটমটো এটাই নাথাকিব তো বহুত সিলিকন এটম ইটো হিটোৰ লগত জইন হৈ পেলাই যোনটো সলিড ফৰ্ম হ'ব এই সলিড ফৰ্মটো সদায় ক্ৰিষ্টেলাইন ফৰ্মত থাকিব ক্ৰিষ্টেলাইন ফৰ্মত কেলে থাকে বিকজ সিলিকন এটমবোৰ যেতিয়া এটাৰ লগত এটা সিলিকন এটম লগ খাব তো সিহঁতে এটা প্ৰপাৰ ফৰ্মেশ্যন এটা কৰে এটা ক্ৰিষ্টেলাইন ফৰ্মেশ্যন এটা কৰে তাৰমানে এটা ৰেগুলাৰ পেটাৰ্ণ এটা থাকে সেই ৰেগুলাৰ পেটাৰ্ণটো থকাৰ কাৰণেই সিলিকন সলিডটোক আমি একচুৱেলি সিলিকন ক্ৰিষ্টেল বুলি কওঁ ফৰ এক্সাম্পল ইয়াতে যোনটো আমি এই সিলিকনৰ ডায়েগ্ৰামটো লৈছোঁ সিলিকন এটমটোৰ যোনটো মাজৰ শেডেড পৰ্চনটো আছে সেইটো হৈছে সিলিকনৰ কোৰ মানে ইয়াতে আমি ইয়াৰ প্ৰটনছ আৰু যোনটো আমাৰ ইনাৰ অৰ্বিট আছে সেইটো কালেকশ্যন হৈ গ'ল আৰু বাহিৰৰ অৰ্বিটটো হৈছে দি আউটাৰ মোষ্ট অৰ্বিট বা ভেলেন্স অৰ্বিট য'ত 4টা ভেলেন্স ইলেক্ট্ৰনছ আছে তো আমি কি কৰিম এটা সিলিকন এটম এই সিলিকন এটমটোৱে ল'ম আৰু তাৰ নেইবাৰিং সিলিকন এটমখিনিও ল'ম আৰু তাৰপিছত আমি দেখা পাম যে ইচ সিলিকন এটমে নিজৰ নেইবাৰৰ লগত এটা ভেলেন্স ইলেক্ট্ৰন শ্বেয়াৰ কৰে ফাইন তো ইয়াতে আমাৰ মই 1 2 3 4 5 5টা সিলিকন এটম লৈছোঁ মাজৰ সিলিকন এটমটো চাব তো মাজৰ সিলিকন এটমটো আৰু ওপৰৰ সিলিকন এটমটোৰ লগত কি হৈছে এটা ইলেক্ট্ৰন শ্বেয়াৰ হৈছে এটা ইলেক্ট্ৰন শ্বেয়াৰ হৈছে মানে এজিউম কৰা যে ওপৰটোৰ পৰা এই ইলেক্ট্ৰনটো ওপৰৰ এটমটোলৈ বিলং কৰে আৰু এটা ইলেক্ট্ৰন যোনটো হয় মাজৰ সিলিকনটোৰ পৰা বিলং কৰে তো দুটাই কি কৰিছে দুটাৰ মাজত এটা কোভেলেন্ট বন্ডিং ফৰ্ম কৰিছে কোভেলেন্ট বন্ডিং ফৰ্ম কৰাৰ লগে লগে কি হৈ গ'ল এই এটা ইলেক্ট্ৰনটো দুটা এটমে শ্বেয়াৰ কৰিব ধৰিলে সিমিলাৰলি এতিয়া আমি ৰাইট সাইডৰ সিলিকন এটমটোৰ মাজৰ এটমটো চাওঁ তো এজিউম কৰোঁ যে এই এটমটো
ৰাইট সাইডৰ সিলিকনটোলৈ বিলং কৰে আৰু এই ইলেক্ট্ৰনটো মাজৰ সিলিকনটোৰ লগত বিলং কৰে বাট কি কৰিছে দুটাই কোভেলেন্ট বন্ড ফৰ্ম কৰি পেলাই দুটাই শেয়াৰ কৰি আছে সিমিলাৰলি তলৰ সিলিকন এটমটোৰ লেটস সে এটো হৈছে ইলেক্ট্ৰন এটো ইয়াৰ ইলেক্ট্ৰন হয় আৰু এই ইলেক্ট্ৰনটো মাজৰটোৰ হয় তো দুটাই কোভেলেন্ট বন্ড ফৰ্ম কৰি পেলাই শেয়াৰ কৰিছে সিমিলাৰলি লেফট সাইডৰ সিলিকন এটমটো সেম কাম কৰি আছে ইউ কি কৰিছে এটা ইলেক্ট্ৰন তাৰ নিজৰ হয় আৰু এটা ইলেক্ট্ৰন যোনটো মাজৰ সিলিকনটো হয় দুটাই কোভেলেন্ট বন্ড ফৰ্ম কৰি পেলাই শেয়াৰিং কৰি আছে সিমিলাৰলি বাকি যিকেইটা থাকি গ'ল ইলেক্ট্ৰন সেইকেইটাও নিজৰ নেইবাৰৰ লগত এনেকৈ কোভেলেন্ট বন্ড ফৰ্ম কৰিব তো এইটো এটা কোভেলেন্ট বন্ড হৈ গ'ল কোভেলেন্ট বন্ড ফৰ্ম কৰিব এনেকৈ কৰি দেখা গৈছে এতিয়া যদি আমি অকল মাজৰ সিলিকনটোৱে চাওঁ বুজিবলৈ ইজি হ'ব তো মাজৰ সিলিকনটোত একচুৱেলি ভেলেন্স অৰবিটত কেইটা ইলেক্ট্ৰনছ আছে 1 2 3 4 5 6 7 8 ভেলেন্স ইলেক্ট্ৰনছ আছে এতিয়া আমি জানো কোনোবা এটা শেলত যদি 8 ভেলেন্স ইলেক্ট্ৰনছ আহি যায় তো তেনেহ'লে সেইটো কি হৈ গ'ল এইটো অক্টেট এটা ফৰ্ম কৰিছে আৰু অক্টেট সদায় ষ্টেবল হৈ যায় অক্টেট যেতিয়া এটা অৰবিটত 8টা ভেলেন্স ইলেক্ট্ৰন থাকে তো সেইটো এটা ষ্টেবল অৰবিট বুলি কোৱা হয় তো তাৰ মানে আমাৰ সিলিকন এটমটো যোনটো মাজৰ সিলিকন এটমটো সেইটো এতিয়া ষ্টেবল হৈ গ'ল সিমিলাৰলি আমি যদি লেফট সাইড ৰাইট সাইড টপ বটম যিকোনো সিলিকন এটম হিহঁতে অক্টেট নিজৰ ভেলেন্স অৰবিটত এটা অক্টেট ফৰ্মেশ্যন কৰিব বিকজ তাহাঁতৰো মাজত তাৰ নিজৰ নেইবাৰিং সিলিকন এটমটোৰ লগত শ্বেয়াৰিং হৈ আছে ইয়াতে আৰু এটা ইণ্টাৰেষ্টিং থিং হৈছে লেটছ সে আমি মাজৰ সিলিকনটো কনচিডাৰ কৰোঁ আমিতো জানোৱেই ইয়াৰ চেণ্ট্ৰেল কোৰত নেট চাৰ্জটো আছে +4 সিমিলাৰলি আমি ৰাইট সাইডৰ সিলিকন এটমটো যদি চাওঁ তাৰো নেট চাৰ্জ আছে কোৰৰ নেট চাৰ্জটো আছে +4 আৰু এই দুটা ইলেক্ট্ৰনছ আমি এনেকৈ চাব পাৰোঁ যে এই মাজৰ সিলিকনৰ যোনটো কোৰটোৱে এই দুটা ইলেক্ট্ৰনক নিজৰ ফালে এট্ৰেক্ট কৰিব বাট এট দ্য ছেম টাইম এই দুটা ইলেক্ট্ৰন আকৌ এই ৰাইট সাইডে থকা কোৰটোলৈ এট্ৰেক্ট হ'ব ইন আ ৱে এটা টাগ অফ ৱাৰ হৈ আছে টাগ অফ ৱাৰ হোৱাৰ কাৰণে কি হৈছে এই যোনটো লেফট সাইডে টোটেল ফ'ৰ্চটো গৈ আছে ৰাইট সাইডে যোৱা টোটেল ফ'ৰ্চ এই দুটাই সেইটোক নালিফাই কৰি দিয়ে নালিফিকেশ্যন হোৱাৰ কাৰণে কি হৈ গ'ল এইটো ষ্টেবল হৈ যাব এই ইলেক্ট্ৰনটো এই ষ্টেবল অৰবিটতে থাকি যাব সিমিলাৰলি বাকীকেইটা কেছতো হৈছে আমি যদি লেফট সাইডৰ সিলিকন এটমটো লওঁ তাৰো কোৰটোৱে এই দুটা ইলেক্ট্ৰনক নিজৰ ফালে টানিব চেষ্টা কৰিব এট দ্য ছেম টাইম আকৌ এইফালেও যাব বিচাৰিব এই দুটা ইলেক্ট্ৰনছে তো জেনেৰেলি কি হ'ল এটা টাগ অফ ৱাৰ হৈ গৈছে টাগ অফ ৱাৰ হোৱাৰ কাৰণে এই দুটা সিলিকন এটমো ষ্টেবল থাকিব এনেকৈ গৈ গোটেইকেইটা ষ্টেবল হ'ব সেইকাৰণে কোৱা হয় যে এই সিলিকন যেতিয়া সলিডটো ফৰ্মেশ্যন হ'ব বিকজ এটমছবোৰ লগ খাইতো এটা সলিড ফৰ্ম হ'ব এই সলিডটোত এটা প্ৰপাৰ ষ্ট্ৰাকচাৰ এটা ফৰ্ম হৈছে আৰু এই ষ্ট্ৰাকচাৰটোৱে সিলিকনক এটা ক্ৰিষ্টেলিন ষ্ট্ৰাকচাৰ এটা দি দিয়ে আৰু আমি জানো কেমিষ্ট্ৰি নলেজৰ পৰা যেতিয়াই ইলেক্ট্ৰন শ্বেয়াৰ হয় দুটা এটমৰ মাজত সেই শ্বেয়াৰিংটোকে আমি কোভেলেন্ট বন্ডিং বুলি কওঁ তো ইয়াতে ডেফিনেটলি 1 2 3 4 চাৰিটা কোভেলেন্ট বন্ড ফৰ্ম হৈছে ইচ সিলিকন এটমে নিজৰ নেইবাৰিং এটমছৰ লগত চাৰিটা কোভেলেন্ট বন্ড ফৰ্ম কৰি পেলাই এটা সলিড ষ্ট্ৰাকচাৰ ফৰ্ম কৰে এতিয়া আমি যদি মাজৰ সিলিকন এটমটো চাওঁ এই মাজৰ সিলিকন এটমটোৰ ভেলেন্স অৰবিটত টোটেল কেইটা ভেলেন্স ইলেক্ট্ৰনছ আছে কাউণ্ট কৰি চাওঁ 1 2 3 4 5 6 7 8 টোটেল 8 ভেলেন্স ইলেক্ট্ৰনছ আছে যাৰ ফলত ইয়াৰ এটা ভেলেন্স স্যাচুৰেশ্যন হৈছে ভেলেন্স স্যাচুৰেশ্যন তো ভেলেন্স স্যাচুৰেশ্যন মানে হৈছে স্যাচুৰেশ্যন মিনিঙে হৈছে বেছি হৈ গ'ল আৰু জোখতকৈ চ' ভেলেন্স স্যাচুৰেশ্যন মানে একদম মেক্সিমাম কেপাচিটিত গৈ পালেগৈ তো এইটো হৈছে 8 n = 8 তাৰ মানে ইয়াৰ মিনিংটো এইটোৱে হৈছে যে যদি আমি ৰুম টেম্পাৰেচাৰ লওঁ at room temperature হৈছে যোনটো আমাৰ 27 ডিগ্ৰী সেলসিয়াছ সো 27 ডিগ্ৰী সেলসিয়াছত কি হয় ভেলেন্স স্যাচুৰেশ্যন হৈ যায় এটা সিলিকন এটমৰ মিনিং এই ভেলেন্স স্যাচুৰেশ্যনৰ কাৰণে ইয়াৰ ভেলেন্স অৰবিটত ম্যাক্সিমাম অকুপেন্স হৈ থাকে মানে গুটি 8টা ভেলেন্স ইলেক্ট্ৰনছে ইয়াত অৰবিটত থাকে যাৰ ফলত কণ্ডাকশ্যন কৰিব নোৱাৰে কণ্ডাকশ্যন কেতিয়া হয় কণ্ডাকশ্যনটো তেতিয়াহে হ'ব যেতিয়া ফ্ৰী ইলেক্ট্ৰন থাকিব ইয়াতে দেখাই গৈছে যিহেতু গোটেই 8টা ইলেক্ট্ৰনে পুৰা ইয়াতে ভেলেন্স স্যাচুৰেশ্যন কৰি পেলাইছে ইয়াৰ কোনো ফ্ৰী ইলেক্ট্ৰনছ নাই আৰু ইয়াৰ ফলত ইয়াৰ কোনো কণ্ডাক্টিভিটি নাথাকিব তো আমি এইটোৱে কওঁ যে এটা সিলিকন মেটেৰিয়েল এটা ৰুম টেম্পাৰেচাৰত হৈ থাকে এটা পাৰফেক্ট ইনসুলেটৰ তো এই হৈ যায় এটা পাৰফেক্ট ইনসুলেটৰ এতিয়া নেক্সট কুৱেশ্যনটো আহে কি সিলিকনটো ইনসুলেটৰ হয় নেকি তো নামটোতো দিয়া আছে সেমি কণ্ডাক্টৰ তেনেহ'লে এইটো সেমি ইনসুলেটৰ বুলি কৈতো আমি কোৱা নাছিলোঁ ইয়াতে এটা ইণ্টাৰেষ্টিং থিং হয় এতিয়া আৰু এটা আছে এম্বিয়েণ্ট টেম্পাৰেচাৰ হৈছে আমাৰ সাৰাউণ্ডিং এয়াৰৰ যোনটো টেম্পাৰেচাৰ সেইটো এম্বিয়েণ্ট টেম্পাৰেচাৰ বুলি কোৱা হয়
তো এতিয়া যদি ৰুম টেম্পাৰেচাৰৰ ওপৰত আমি অলপ গুচি যাওঁ 27 ডিগ্ৰী চেলচিয়াছৰ ওপৰত গুচি যাওঁ তেতিয়া কি হয় এম্বিয়েণ্ট টেম্পাৰেচাৰ ইনক্ৰিজ হোৱা বুলি কৈ ক'ম এতিয়া এম্বিয়েণ্ট টেম্পাৰেচাৰ যেতিয়া ইনক্ৰিজ হৈ থাকে তো জেনেৰেলি কি হয় এই এটমছ এই বণ্ডছবোৰ একচুৱেলি ভাইব্ৰেট কৰিব ধৰে এই যিবোৰ বণ্ডছ আছে কোভেলেণ্ট বণ্ডছ আছে সেইবোৰ ভাইব্ৰেট কৰিব ধৰে আৰু একচুৱেলি ভাইব্ৰেট কিয় কৰে কাৰণ গোটেই ক্ৰিষ্টেলটোৱে ভাইব্ৰেট কৰে এইটো বহুত কমন ফিজিকেল ফেনমেনা হয় এই কিবা এটা যদি আমি অবজেক্ট এটা টাচ কৰোঁ আৰু অবজেক্টটো যদি আমি গৰম ফিল কৰোঁ একচুৱেলি কি হৈছে গোটেই এই মেটেৰিয়েলটো ভাইব্ৰেট কৰিছে কাৰণ টেম্পাৰেচাৰ ইমানেই বেছি যিমান ভাইব্ৰেট হ'ব ভাইব্ৰেট হোৱাৰ কাৰণে সি এটা হিট এনাৰ্জি প্ৰডিউচ কৰিছে আৰু সেইটোৱে হিটটোক আমি ফিল কৰোঁ চিমিলাৰলি চিলিকনৰ কেছতো এইটোৱে হৈ আছে যেতিয়া এম্বিয়েণ্ট টেম্পাৰেচাৰ বাঢ়ি গৈ থাকে লাহে লাহেকৈ তেতিয়া কি হয় তাৰমানে টেম্পাৰেচাৰ অফ দ্য ছাৰাউণ্ডিঙে বাঢ়ি হয় তো গোটেই ক্ৰিষ্টেলটো ভাইব্ৰেট কৰিব ধৰিছে তো ক্ৰিষ্টেলটো ভাইব্ৰেট কৰা মানে কি ইন আদাৰ ৱৰ্ডছ আমি যদি একদম এটমিক স্কেলত গুচি যাওঁ তেনেহ'লে ইয়াৰে অল চিলিকন এটমছ আৰ ভাইব্ৰেটিং আৰু ভাইব্ৰেটিং হোৱাৰ লগে লগে কি হৈ যায় কেতিয়াবা সেই একচুৱেলি কি হয় হিট এনাৰ্জিটো হৈছে এটা এক্সটাৰ্নেল এনাৰ্জি যাৰ ফলত কোনোবা এটা ইলেক্ট্ৰন ইয়াৰ পৰা লুজ হৈ পেলাই ভাঙি পলাই যাব পাৰে ফৰ ইনষ্টেঞ্চ এইটোকে লৈ লওঁ এই ইলেক্ট্ৰনটো নিজৰ জেগা এৰি থৈ গুচি যাব পাৰে কেতিয়াবা চ' ডায়েগ্ৰামেটিকেলি যদি আমি চাওঁ এজিউম কৰিছোঁ যে এই মাজৰ চিলিকনটোৰ পৰা এটা ইলেক্ট্ৰন যোনটো ই শ্বেয়াৰ কৰি আছিলে ওপৰৰ চিলিকনটোৰ লগত এই এক্সট্ৰা এম্বিয়েণ্ট টেম্পাৰেচাৰ হোৱাৰ কাৰণে এম্বিয়েণ্ট টেম্পাৰেচাৰ ৰাইজ হোৱাৰ কাৰণে যোনটো এক্সট্ৰা হিট এনাৰ্জি আহিলে তো সেইটোৰ পৰা এই ইলেক্ট্ৰনটোৱে এক্সট্ৰা এনাৰ্জি লৈ পেলাই ই ওলাই গুচি গ'ল ই ফ্ৰী হৈ গ'ল এতিয়া যিহেতু ই ফ্ৰী হৈ গ'ল তো ইয়াতে সি কি এটা স্পেচ এৰি থৈ গ'ল এই স্পেচটোকে আমি কওঁ এই জেগাটোক আমি কেতিয়াবা কওঁ হোল এইটোৰ নাম হৈছে ষ্টেণ্ডাৰ্ড নাম হৈছে হোল আৰু জেনেৰেলি হোলটোক আমি পজিটিভলি চাৰ্জ বুলি কওঁ পজিটিভলি চাৰ্জ কিয় আমি জানো এনি এটমৰ পৰা যদি এটা ইলেক্ট্ৰন আমি ওলাই গুচাই দিওঁ সেইটো কি হৈ যায় পজিটিভলি চাৰ্জ আয়ন হৈ যায় চ' সেইকাৰণে এই স্পেচটোত যোনটোত এটা ইলেক্ট্ৰন ওলাই গুচি গ'ল এইটোক আমি হোল বুলি কওঁ আৰু কনভেনশ্যনেলি এইটোক আমি পজিটিভ বুলি কওঁ বিকজ ইলেক্ট্ৰনটো হৈছে নিগেটিভলি চাৰ্জ চ' হোলটো হৈ যাব পজিটিভলি চাৰ্জ আৰু এইটো সদায় খালী থাকিবনে ইউজুৱেলি এইটো খালী নাথাকে বিকজ আৰু বেলেগ ইলেক্ট্ৰনছতো ক'ৰবাত ভাঙি পেলাই ফ্ৰী হৈ আছে লেটছে আৰু এটা ইলেক্ট্ৰনছ ক'ৰবাত ফ্ৰী হৈ পৰি আছিল তো কি হ'ব এইটো এই হোলছটোৱে সদায় আমি জানো এটা পজিটিভে সদায় নেগেটিভক এট্ৰেক্ট কৰে তো চামহাও যদি ওচৰে পাজৰে থাকে ই এট্ৰেক্ট হৈ পেলাই এইটো হোলছত আহি যাব আকৌ ছেটুৰেশ্যন ফৰ্ম হ'ব বাট যদি টেম্পাৰেচাৰ বাঢ়িয়ে থাকে তো তেনেহ'লে বেলেগ এটা ইলেক্ট্ৰন বেলেগ ক'ৰবাৰ পৰা ভাঙি পেলাই পলাব আৰু এই প্ৰচেছটো সদায় হৈ থাকে তো ইয়াতে আমি এটা নতুন কনচেপ্ট এটাৰ বিষয়ে গম পালোঁ তো যেতিয়াই এম্বিয়েণ্ট টেম্পাৰেচাৰ বাঢ়ি যায় তেতিয়া কি হৈ যায় হ'ব পাৰে এটা ইলেক্ট্ৰন নিজৰ কোভেলেণ্ট বণ্ডিঙৰ পৰা ভাঙি পেলাই ওলাই গুচি যায় যাৰ ফলত এটা নতুন হোল ক্ৰিয়েশ্যন হয় এইটো এটা ক্ৰিটিকেল ডিফাৰেঞ্চ হৈছে বিটুইন আ ছেমি কণ্ডাক্টৰ আৰু এটা কণ্ডাক্টৰৰ মাজত এই প্ৰপাৰ্টিটোৰ কাৰণে ছেমি কণ্ডাক্টৰ এতিয়া ভাবিব পাৰা ইয়াতে যিহেতু এটা ইলেক্ট্ৰন ফ্ৰী হৈ গ'ল এতিয়া মুভমেণ্ট অফ ইলেক্ট্ৰনছটোকে আমি কি বুলি কওঁ কণ্ডাক্টিভিটিকৈ কওঁ কাৰেণ্ট ইলেক্ট্ৰিচিটি বুলি কওঁ তো তাৰমানে কি হৈ গ'ল ইয়াতে বিকজ এই ইলেক্ট্ৰনটো ফ্ৰী হৈ পেলাই ওলাই গ'ল বা বেলেগ ইলেক্ট্ৰন তাতে আহি গ'ল ইয়াতে মুভমেণ্ট অফ ফ্ৰী ইলেক্ট্ৰনছ হোৱাৰ কাৰণে এতিয়া এইটো কেছত এতিয়া ছেমি কণ্ডাক্টৰ এতিয়া কণ্ডাক্টৰ হৈ গ'ল এতিয়া ইনচুলেটৰ নিচিনা বিহেভ কৰা নাই ই এতিয়া কণ্ডাক্টৰ নিচিনা বিহেভ কৰিছে তাৰপিছত অট'মেটিক যেতিয়া ৰুম টেম্পাৰেচাৰলৈ আহি যাব তেনেহ'লে আকৌ ভেলেন্স ছেচুৰেশ্যন হৈ যাব আৰু এইটো আকৌ ইনচুলেটৰ নিচিনা বিহেভ কৰিব ষ্টাৰ্ট কৰি দিব তো সেইকাৰণে এই চিলিকন ক্ৰিষ্টেলটো এটা বহুত ইম্পৰ্টেণ্ট ক্ৰিষ্টেল হয় ইয়াৰ এই প্ৰপাৰ্টিটোৰ কাৰণে ইয়াক আমি ইনচুলেটৰ আৰু কণ্ডাক্টৰৰ মাজতে ৰাখি দিওঁ তো কেতিয়াবা ই ইনচুলেটৰ নিচিনা বিহেভ কৰে ডেট মিনছ এট ৰুম টেম্পাৰেচাৰ আৰু যেতিয়া এম্বিয়েণ্ট টেম্পাৰেচাৰ ইনক্ৰিজ হৈ যায় তেতিয়া এইটো কণ্ডাক্টৰৰ নিচিনা বিহেভ কৰে তো এই বস্তুকে কণ্ট্ৰল কৰি পেলাই ইয়াক আমি কেতিয়াবা কণ্ডাক্টৰ বা কেতিয়াবা ইনচুলেটৰ কৰিব পাৰিম সেইকাৰণে এইটো এটা ছুইচিং ডিভাইচ বনাব পৰা যায় যোনটো আমি অলপ দেৰিকৈ এইটো কৰ্চত আমি শিকিম বাট আৰু এটা কথা মনতো ৰাখিব লাগিব যে কিমানটা ইলেক্ট্ৰনছ ওলাব কিমানটা হোলছ ফৰ্ম হ'ব জেনেৰেলি এইটো কেছত বহুত কম এমাউণ্ট অফ হোলছ আৰু ফ্ৰী ইলেক্ট্ৰনছ ওলায় বেছি নোলায় তো ইয়াৰ পৰা ইমান ভাল কণ্ডাক্টিভিটিও আমি ডেভেলপ কৰিব নোৱাৰোঁ বিকজ এটা ভাল কণ্ডাক্টিভিটি হ'বলৈ কাৰণে অলপ ভাল এমাউণ্টত ফ্ৰী ইলেক্ট্ৰনছ আৰু ফ্ৰী হোলছ আমাক লাগে তো জেনেৰেলি কি হয় এটা পিয়'ৰ ছেমি কণ্ডাক্টৰ এইটো এটা পিয়'ৰ ছেমি কণ্ডাক্টৰ বুলি কোৱা হয় কাৰণ ইয়াতে অকল চিলিকনে আছে আৰু বেলেগ একো নাই তো ইয়াতে অলদো ইয়াতে আমি এম্বিয়েণ্ট টেম্পাৰেচাৰ ইনক্ৰিজ কৰোঁতে এইটো কণ্ডাক্টৰ হৈছে বাট এইটো ইমানো এটা ভাল কণ্ডাক্টৰ নহয় বিকজ ইয়াতে যোনটো ফ্ৰী ইলেক্ট্ৰনছ থাকে এইটো বহুত কম এমাউণ্টত ওলায় বহুত লিমিটেড এমাউণ্টত ওলায় তো এইটোক যদি আমি আৰু ভাল একদম বঢ়িয়া একদম মেটেল টাইপ কণ্ডাক্টৰ কৰিব বিচাৰোঁ তেনেহ'লে ইয়াতে আমি এক্সট্ৰা ইম্পিউৰিটিজ এড কৰিব লাগিব যোনটো প্ৰচেছটোক আমি ডোপিং বুলি ক'ম ডোপিংটো আহি আছে অলপ কেইটামান লেকচাৰৰ পিছতে তো
তো হেতু আমি কৰি পেলাই এটা সিলিকন সেমিকন্ডাক্টৰ এটা ভাল কন্ডাক্টৰ বনাই দিব পাৰো নেক্সট কথাটো আহি যায় ৰিকম্বিনেশ্যন এণ্ড লাইফ টাইম মানে কি হয় ৰিকম্বিনেশ্যন মানে হৈছে দ্য মাৰ্জিং অফ এ ফ্ৰী ইলেক্ট্ৰন এণ্ড এ হোল প্ৰিভিয়াছ প্ৰচেছটোত আমি ক'লোঁ কি যেতিয়া এম্বিয়েণ্ট টেম্পাৰেচাৰ ৰাইজ হৈ যায় তো কেতিয়াবা কি হৈ যায় এটা ভেলেন্স অৰ্বিটৰ পৰা ইলেক্ট্ৰন এটা ওলাই গুচি যায় বাট যদি ইলেক্ট্ৰন এটা ওচৰতে থাকে এই হোলটো আৰু ওলাই যোৱাৰ পিছত এটা হোল ক্ৰিয়েট কৰি হোলৰ ওচৰৰ পাজৰে যদি এটা ইলেক্ট্ৰন থাকে মেবি সেইটো ইলেক্ট্ৰনো হ'ব পাৰে বা বেলেগ আন ইলেক্ট্ৰনো হ'ব পাৰে যে ওচৰত যদি থাকি যায় তো সদায় ট্ৰাই কৰিব সেই ইলেক্ট্ৰনটো আহি পেলাই নিজৰ পজিশ্যনত সোমাই যাওক মানে যোনটো খালী হোল এটা ঠাই গ'ল সেই হোলটোত সোমাই যাওক বিকজ এইটো এট্ৰেকশ্যনটোতো হৈ আছে এই প্ৰচেছটোকে কয় ৰিকম্বিনেশ্যন ঠিক আছে মাৰ্জিংটো আমি বুজি পালোঁ এই মাৰ্জিং প্ৰচেছটোকে আমি ৰিকম্বিনেশ্যন বুলিকৈ কওঁ আৰু লাইফ টাইমৰ কথাটো হৈছে এই যে ইলেক্ট্ৰন ফ্ৰী ইলেক্ট্ৰনটো যদি ভাঙি পেলাই ওলাই গুচি গ'ল আকৌ আহি পেলাই সেইটোৱে ইলেক্ট্ৰন বা নেক্সট বেলেগ এটা ইলেক্ট্ৰন ওচৰে পাজৰে থকা আহি পেলাই এই হোলটোত ফুলফিল কৰাওঁতে কিমান টাইম লাগিল সেইটোকে কোৱা হয় লাইফ টাইম তো জেনেৰেলি এইটো ডিপেণ্ড কৰে ক্ৰিষ্টেল ষ্ট্ৰাকচাৰটোৰ ওপৰত যদি বেছি পিয়'ৰ ক্ৰিষ্টেলাইন ষ্ট্ৰাকচাৰ হয় সোনকালে হয় যদি অলপ দ্য পিউৰিটি সেই ক্ৰিষ্টেলৰ পিউৰিটিৰ ওপৰত ডিপেণ্ড কৰে কিছুমান কেছত ইলেক্ট্ৰন আৰু হোলৰ ৰিকম্বিনেশ্যনৰ যোনটো প্ৰচেছটো আছে সেইটো বহুত কম টাইমতে লাগে কেতিয়াবা নেনো ছেকেণ্ডত হৈ যায় আৰু কেতিয়াবা বহুত ছেভেৰেল মাইক্ৰ' ছেকেণ্ডো লাগে তো আমি ক'ব পাৰিম যে ফ্ৰম নেনো ছেকেণ্ড টু ছেভেৰেল মাইক্ৰ' ছেকেণ্ডছ লাগি যায় তো এইটো ইমানখিনি টাইমৰ ভিতৰতে এটা ৰিকম্বিনেশ্যন হয় আৰু এই প্ৰচেছ এই যিমানখিনি টাইম লাগিলে সেইটোকে আমি লাইফ টাইম বুলি কওঁ তো মেইন পইণ্টকেইটা এইটোৱে হৈ গ'ল যে থাৰ্মেল এনাৰ্জিয়ে কি কৰে ফ্ৰী ইলেক্ট্ৰনছ ক্ৰিয়েট কৰে আৰু হোলছো ক্ৰিয়েট কৰে এটা ফ্ৰী ইলেক্ট্ৰনছৰ এগেইনষ্টত এটা হোল জেনেৰেট হ'ব আৰু মষ্টলি এই ফ্ৰী ইলেক্ট্ৰনছ আৰু হোলছকেইটা সদায় ৰিকম্বাইন হ'ব ট্ৰাই কৰে সেইটোকে আমি ৰিকম্বিনেশ্যন প্ৰচেছ বুলি কওঁ আৰু কিমান টাইম লাগিলে এই ৰিকম্বাইন হ'বলৈ সেইটোক লাইফ টাইম বুলি কোৱা হয় কেতিয়াবা টেম্পৰেৰিলিও এক্সিষ্ট কৰে ফ্ৰী ইলেক্ট্ৰনছ এণ্ড হোলছ এইটো এটলিষ্ট অলপ টাইম ৱেইট কৰে বাট ইউজুৱেলি মষ্ট অফ দ্য কেছত সেইটো ৰিকম্বিনেশ্যন হৈ যায় যাৰ ক্ষেত্ৰত এটা পিয়'ৰ ছিলিকনটো ইনচুলেটৰলৈ কনভাৰ্ট হৈ যায় আজিৰ লেকচাৰটোত আমি ছিলিকন ক্ৰিষ্টেলৰ ওপৰত আৰু ডিটেইলছত পঢ়িম চ' বেছড অন প্ৰিভিয়াছ লেকচাৰ এটা কুৱেশ্যন এটা দিয়া হৈছে ইফ এ পিয়'ৰ ছিলিকন ক্ৰিষ্টেল কণ্টেইনছ 1 million free electrons how many holes does it have? What changes occur in the number of free electrons and holes if the temperature in the surroundings rises? So question to এইটোৱে সোধা হৈছে তো আমাক তাত এটা পিয়'ৰ ছিলিকন ক্ৰিষ্টেল আছে তো আমাৰ হাতত এই পিয়'ৰ ছিলিকন ক্ৰিষ্টেল আছে যাৰ 1 million free electrons আছে আৰু এইটো কোৱা হৈছে সোধা হৈছে যে এই 1 million free electrons যদি ছিলিকন ক্ৰিষ্টেলটোত আছে পিয়'ৰ ছিলিকন ক্ৰিষ্টেল তেনেহ'লে টোটেল নাম্বাৰ অফ হোলছ কিমান আছে আৰু যদিহে ছাৰাউণ্ডিং টেম্পাৰেচাৰ যদি ৰাইজ কৰে তাৰমানে এম্বিয়েণ্ট টেম্পাৰেচাৰটো যদি ৰাইজ কৰে তেনেহ'লে এই নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰনছ এণ্ড হোলছ যোনটো সেই পিয়'ৰ ছিলিকন ক্ৰিষ্টেলটোত আছে সেইটো চেঞ্জ হ'ব নেকি মানে ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব ফাইন নে একোৱেই নহয় ফাইন তো সেইটো আমি জানিবলৈ কাৰণে আমি মনত কৰোঁ যে আমাৰ প্ৰিভিয়াছ ক্লাছত আমি এইটোৱে পঢ়িছিলোঁ যে এটা ছিলিকন ক্ৰিষ্টেল যদি লওঁ এটা ছিংগল ছিলিকন ক্ৰিষ্টেল তাৰ কোৰ চাৰ্জ হৈছে +4 ফাইন তো কোৰ চাৰ্জ +4 হোৱাৰ কাৰণে ইয়াৰ 4টা ভেলেন্স ইলেক্ট্ৰনছ আছে ৰাইট 4টা ভেলেন্স ইলেক্ট্ৰনছ আছে আৰু এইকেইটা ভেলেন্স ইলেক্ট্ৰনছ কোৱাৰ কাৰণে কেতিয়াবা আমি ফ্ৰী ইলেক্ট্ৰনছ বুলি কওঁ বাট ফৰ দিছ পাৰ্টিকুলাৰ কেছ এই এটা ছিংগল ছিলিকন ক্ৰিষ্টেলৰ কাৰণে এই 4টা ভেলেন্স ইলেক্ট্ৰনছ ইয়াৰ কোৰৰ আশে পাশে ঘূৰি আছে এতিয়া আমি জানো যে এটা ছিলিকন ক্ৰিষ্টেলৰ ক্ৰিষ্টেলত কি হয় ক্ৰিষ্টেলটো হৈছে ৰেগুলাৰ এৰেঞ্জমেণ্ট অফ ছিলিকন এটমছ তো ৰেগুলাৰ এৰেঞ্জমেণ্ট মানে কি হয় এই ছিলিকন ক্ৰিষ্টেলৰ নেইবাৰহুডত আৰু 4টা ছিলিকন ক্ৰিষ্টেল থাকিব আৰু ইচ ছিলিকন ক্ৰিষ্টেলৰ লগত কি কৰিব এটা নিজৰ ভেলেন্স ইলেক্ট্ৰনটো আন ছিলিকন ক্ৰিষ্টেল যোনটো নেইবাৰ ছিলিকন ক্ৰিষ্টেল লগত তাৰ লগত এটা কোভেলেণ্ট বণ্ডিং ফৰ্ম কৰিব শ্বেয়াৰিং হয় কোভেলেণ্ট বণ্ডিঙত ফাইন তো শ্বেয়াৰিংটোতো হৈ গ'ল শ্বেয়াৰিং হৈ পেলাই আমাৰ ছিলিকন ক্ৰিষ্টেল হৈ গ'ল আৰু আমি জানো যেতিয়া আমাৰ টেম্পাৰেচাৰ এটপ থাকে যেতিয়া অলপ ৰুম টেম্পাৰেচাৰতকৈ অলপ টেম্পাৰেচাৰটো বেছি হৈ যায় তেতিয়া কি হয় ক্ৰিষ্টেলটো গৰম হৈ যায় ক্ৰিষ্টেলটো গৰম হোৱাৰ মানে কি হৈ গ'ল গোটেই ক্ৰিষ্টেলটোত এটা ভাইব্ৰেশ্যন হৈছে যে ভাইব্ৰেশ্যনৰ কাৰণে একচুৱেলি বস্তুটো গৰম হৈ আছে তো যাৰ ফলত কোভেলেণ্ট বণ্ডিংবোৰ ভাঙি যায় আৰু কোভেলেণ্ট বণ্ডিং যেতিয়া ভাঙি যায় তেতিয়া কি হয় ফ্ৰী ইলেক্ট্ৰনছ ওলায় তো ইয়াতে ফিগাৰত দেখুৱাই হৈছে যে টেম্পাৰেচাৰ ৰাইজ হোৱাৰ কাৰণে কি হৈছে এটা ফ্ৰী ইলেক্ট্ৰনছ ওলাইছে তো এটা ফ্ৰী ইলেক্ট্ৰন যদি ওলাইছে তেনেহ'লে কি হৈছে য'ৰ পৰা ওলাই আহি গ'ল তাতেতো এটা ভইড এটা হৈ গ'ল এই ভইডটোক আমি কি বুলি কওঁ হোল বুলি কওঁ তাৰমানে
এটা ইলেক্ট্ৰন যদি নিজৰ জেগা এৰি পেলাই গুচি যায় তেনেহ'লে এটা হোল ক্ৰিয়েশ্যন হয় ইন আদাৰ ৱৰ্ডছ আমি ক'ব পাৰোঁ যে 1 ইলেক্ট্ৰন ইজ গোয়িং টু কৰেছপণ্ড টু 1 হোল ঠিক আছে তো 1 ইলেক্ট্ৰন কৰেছপণ্ডছ টু 1 হোল হৈ গ'ল তেনেহ'লে যদি 1 বিলিয়ন ফ্ৰী ইলেক্ট্ৰনছ আছে তাৰ মানে কিমান হ'ব 1 বিলিয়ন হৈছে 10 raised to the power of 6 so 10 raised to the power of 6 ইলেক্ট্ৰন যদি আছে which means 10 raised to the power of 6 হোলছো আছে because এটা ইলেক্ট্ৰনে যদি এটা হোল কৰেছপণ্ড কৰে তেনেহ'লে 1 মিলিয়ন ইলেক্ট্ৰনছে 1 মিলিয়ন হোলছ কৰেছপণ্ড কৰিব ফাইন অ'কে এণ্ড যদি আমি এম্বিয়েণ্ট টেম্পাৰেচাৰটো ইনক্ৰিজো হৈ যায় এম্বিয়েণ্ট টেম্পাৰেচাৰ ইনক্ৰিজ হ'লে কি হ'ব আৰু বেছি বণ্ড ভাঙিব চ' মে বি হ'ব পাৰে 10 মিলিয়ন নহৈ পেলাই 1 মিলিয়ন নহৈ পেলাই 10 মিলিয়নো হ'ব পাৰে চ' 10 মিলিয়ন যদি হৈ গ'ল চ' 10 মিলিয়ন ইলেক্ট্ৰনছ যদি ওলাইছে ফ্ৰী ইলেক্ট্ৰনছ ওলাইছে তেনেহ'লে কি এটা হ'ব 10 মিলিয়ন হোলছো ওলাব চ' 10 মিলিয়ন হোলছো আছে ফাইন চ' এইটোৱে হৈ গ'ল আমাৰ প্ৰব্লেমটো চ' এতিয়া আমি আৰম্ভ কৰোঁ আজিৰ লেকচাৰটো চ' আৰম্ভণিতে আমি কথা পাতিম ইণ্ট্ৰিনজিক ছেমিকণ্ডাক্টৰ কিনো হয় এতিয়া ইণ্ট্ৰিনজিক ছেমিকণ্ডাক্টৰ্ছ এটা টাইপ অফ ছেমিকণ্ডাক্টৰ্ছ হয় আমি দুই ধৰণৰ ছেমিকণ্ডাক্টৰ্ছ পাম এইটো ফাৰ্ষ্ট টাইপ হয় ইণ্ট্ৰিনজিক ছেমিকণ্ডাক্টৰ্ছ চ' পিয়'ৰ ছেমিকণ্ডাক্টৰ্ছকে জেনেৰেলি ইণ্ট্ৰিনজিক ছেমিকণ্ডাক্টৰ বুলি কোৱা হয় পিয়'ৰ ছেমিকণ্ডাক্টৰ মানে কি হ'ল এনেকুৱা এটা ছেমিকণ্ডাক্টৰ দিব যাৰ মানে আমি যিহেতু গমেই পাওঁ কি ছেমিকণ্ডাক্টৰ বনাবলৈ কাৰণে আমি কি ছিলিকন ক্ৰিষ্টেলটো ইউজ কৰোঁ যদিহে সেই ক্ৰিষ্টেলটোত অকল ছিলিকনে আছে তাৰমানে এভৰি এটম ইন দ্য ক্ৰিষ্টেল ইজ এ ছিলিকন এটম হ'ব লাগিব তেতিয়া সেই পাৰ্টিকুলাৰ কেছটোত আমি সেই ছেমিকণ্ডাক্টৰটোক এটা ইণ্ট্ৰিনজিক ছেমিকণ্ডাক্টৰ বুলি কওঁ ফাইন যদি ফৰ এক্সাম্পল ইয়াতেতো ছিলিকনৰ এক্সাম্পলটো লৈছে আমিতো জাৰ্মেনিয়ামো ল'ব পাৰোঁ ৰাইট কাৰণ ফাৰ্ষ্ট টাইপ অফ ছেমিকণ্ডাক্টৰটো একচুৱেলি জাৰ্মেনিয়ামে আছিলে পিছতহে হেৰিটো আহিলে ছিলিকন ছেমিকণ্ডাক্টৰবোৰ আহিলে অকল যদি জাৰ্মেনিয়াম এটমেই থাকে ত' আমি জানো জাৰ্মেনিয়ামৰো 4টা ভেলেন্স ইলেক্ট্ৰনছ আছে কাৰণ ইয়াৰো কোৰটো হৈছে কোৰ চাৰ্জটো হৈছে +4 হয় তো এনেকুৱা এটা ক্ৰিষ্টেল এটা জাৰ্মেনিয়ামৰ ক্ৰিষ্টেল য'ত অকল জাৰ্মেনিয়াম এটমছাই আছে ইচ এণ্ড এভৰি এটমছ অফ জাৰ্মেনিয়াম তেতিয়া হৈ যাব এইটো এটা ইণ্ট্ৰিনজিক ছেমিকণ্ডাক্টৰ আৰু ইউজুৱেলি ইণ্ট্ৰিনজিক ছেমিকণ্ডাক্টৰবোৰ আমি ইনচুলেটৰ বুলি কৈ কওঁ কাৰণ এট ৰুম টেম্পাৰেচাৰ মানে হৈছে 27 to 28 ডিগ্ৰী চেলচিয়াছ এই ৰুম টেম্পাৰেচাৰত এটা ছিলিকন ক্ৰিষ্টেল যোনটো আছে ইট বিহেভছ লাইক এন ইনচুলেটৰ বিহেভছ কিয় হৈছে বিকজ আমি ডায়েগ্ৰামটোতো মনত আছে প্ৰিভিয়াছ ডায়েগ্ৰামটোত আমি দেখুৱাইছিলোঁ যে এটা ইলেক্ট্ৰন যদি ফ্ৰী হৈ যায় যোনটো কোভেলেণ্ট ভাঙি পেলাই ফ্ৰী হৈছে তো নিজৰ জেগাত কি হয় হোলছ ৰাখি দিয়ে ফাইন আৰু একচুৱেলি কি হয় কি ইমিডিয়েটলি কোনোবা ইলেক্ট্ৰনছ ভিচিনিটিত থাকেই যাৰ কাৰণত সেই ইলেক্ট্ৰনছ এটা ফ্ৰী ইলেক্ট্ৰনছ এটা আহি পেলাই আকৌ কোভেলেণ্ট বেণ্ডটোৰ ভিতৰত সোমাই যায় বা আৰু সেই মই ডায়েগ্ৰামেদি বুজাওঁ যে বেছি ইজি লাগিব ফাইন তো যেতিয়া মানে আমাৰ টেম্পাৰেচাৰ বাঢ়ে ক্ৰিষ্টেলৰ টেম্পাৰেচাৰ বাঢ়িলে কি হয় বণ্ড ব্ৰেক হয় বাট ইউজুৱেলি কি হয় এই ৰুম টেম্পাৰেচাৰ যোনটো আছে ৰুম টেম্পাৰেচাৰ 27 ডিগ্ৰী চেলচিয়াছ বা তাতকৈ যদি কম টেম্পাৰেচাৰ হয় তেনে ইউজুৱেলি এনেকুৱা টেম্পাৰেচাৰ কোভেলেণ্ট বণ্ড বহুত কমেই ভাঙে আৰু নহ'লেতো বেছি ল' টেম্পাৰেচাৰ হ'লে নাভাঙে যাৰ কেছত ফ্ৰী ইলেক্ট্ৰনছ বেছি নোলায় তো ফ্ৰী ইলেক্ট্ৰনছ আমিতো জানোৱেই কণ্ডাক্টৰ হ'বৰ কাৰণে আমাক যিমান হয় সিমানেই ফ্ৰী ইলেক্ট্ৰনছ হ'লে ভাল হয় চ' যিহেতু যি কাৰণত ইয়াতে বহুত ফ্ৰী ইলেক্ট্ৰনছ কমেই থাকে অবভিয়াছলি এই ইলেক্ট্ৰনছটো যদি ফ্ৰী হৈছে ই ট্ৰাই কৰিব যে বেলেগ এটা হোলত গৈ পেলাই ই একমডেট হৈ যায় বিকজ হোলছেটো ইলেক্ট্ৰনছক সদায় এট্ৰেক্ট কৰিব সেইটো এট্ৰেক্ট কৰিব তো ইভেন দো এই ফ্ৰী ইলেক্ট্ৰনটো ফ্ৰী হৈ গ'ল এই কোভেলেণ্ট বেণ্ডৰ পৰা যাৰ ক্ষেত্ৰত ইয়াতে হোল এটা এৰি থৈ গ'ল বাট কি হ'ব পাৰে মে বি ডিফাৰেণ্ট ইলেক্ট্ৰনছ এটা ঘূৰি আছিলে যোনটো এট্ৰেক্ট হৈ পেলাই আকৌ ইয়াতে আহি যাব তো অলৰেডি ইলেক্ট্ৰনটোতো আকৌ এতিয়া ফ্ৰী নহ'ল এতিয়া আকৌ বাউণ্ডেড হৈ গ'ল চ' বাউণ্ডেড হৈ যোৱাৰ লগে লগে কি ফ্ৰী ইলেক্ট্ৰন কমি গ'ল তো ইউজুৱেলি কি হয় লোৱাৰ টেম্পাৰেচাৰ বা ৰুম টেম্পাৰেচাৰ জেনেৰেলি আমাৰ ছিলিকন ক্ৰিষ্টেলটো ইনচুলেটৰ নিচিনা বিহেভ কৰে ন ইয়াতে কথাটো আহে যে ইলেক্ট্ৰন যিটো ফ্ৰী হৈ গ'ল আৰু বা যোনটো হোলছ ওলালে এইকেইটা কেনেকুৱা কিয় ফ্ৰী ইলেক্ট্ৰনছ বুলি কোৱা হয় মানে বিকজ ফ্ৰী ইলেক্ট্ৰনছৰ মিনিংটো এইটোৱে হৈ গ'ল এই কণ্ডাক্ট কৰিব লাগিব তো আমি কি কৰি আছোঁ আমাৰ এইটো এটা সৰু পৰ্শ্যন দেখুৱাই আছে এইটো এটা ছিলিকন ক্ৰিষ্টেল হৈ গ'ল হয় তো এই ছিলিকন ক্ৰিষ্টেলৰ এটা সৰু পৰ্শ্যন এটা লোৱা হৈছে আৰু আমি এজিউম কৰিম যে থাৰ্মেল এনাৰ্জিৰ কাৰণে কি হৈছে ফ্ৰী ইলেক্ট্ৰনছ এটা ৰিলিজ হৈছে তো এইটো হৈছে আমাৰ এটা ফ্ৰী ইলেক্ট্ৰনছ আৰু আমি কি কৰিম এই ছিলিকন ক্ৰিষ্টেলটোক দুটা চাৰ্জ প্লেটৰ মাজত ৰাখি দিম চাৰ্জ প্লেট মানে কি ইয়াতে যোনটো লেফ্ট হেণ্ড ছাইডে থকা প্লেটটো আছে সেইটো পজিটিভলি চাৰ্জ হয় আৰু ৰাইট হেণ্ড ছাইডে থকাটো নেগেটিভলি চাৰ্জ হয় তো অবভিয়াছলি জানোৱেই ফ্ৰী ইলেক্ট্ৰনটো কি হ'ব এইটো পজিটিভ চাৰ্জ প্লেটটোলৈ এট্ৰেক্ট হ'ব তো যেতিয়া আমি এটা পটেনচিয়েল দি দিম এই প্লেটছ দুটাত পজিটিভ আৰু নেগেটিভ পটেনচিয়েল তো কি হ'ব ফ্ৰী ইলেক্ট্ৰনছ
যোনটো থাৰ্মেল এনাৰ্জি কাৰণে ৰিলিজ হৈছে এইটো ফ্ৰম ৰাইট হেণ্ড ছাইড টু লেফ্ট হেণ্ড ছাইড এইটো মুভ কৰিব এনেকৈ হৈছে যেনেকুৱা এই প্ৰচেছতে ফ্ৰী ইলেক্ট্ৰনছবোৰ মুভ কৰিব যাৰ কাৰণে আমি কণ্ডাক্টিভিটি দেখা পাওঁ চিলিকন ক্ৰিষ্টেলত ফাইন নেক্সট কেছটো হৈ গ'ল এতিয়া হোলছ কেনেকৈনো মুভ কৰিব ছাপ'জ আমি এজিউম কৰোঁ এই লেফ্ট হেণ্ড ছাইডতে এটা হোল অলৰেডি ক্ৰিয়েট হৈ আছে তো এতিয়া কি হ'ব এই হোলটোকতো আমি ফুলফিল কৰিব লাগিব তো কি হ'ব আৰু অলৰেডি ইয়াতে এটা পজিটিভ চাৰ্জ প্লেটো আছে ওচৰতে তো কি হ'ব এই হোলটো অলৰেডি পজিটিভ হয় তো ই চেষ্টা কৰিব যে এইটো ফুলফিল হ'বলৈ এটা ইলেক্ট্ৰন এট্ৰেক্ট কৰে আৰু অলৰেডি ইয়াতে এই পজিটিভ প্লেটো থকাৰ কাৰণে ইউ আৰু হেল্প কৰিব এট্ৰেকশ্যনত তো আমি এজিউম কৰিম যে লেটছ চে এৰ পৰা এটা এত অলৰেডি ইলেক্ট্ৰন আছিলে তো ইলেক্ট্ৰন তো এৰ পজিশ্যনটো এৰি পেলাই এই পাৰ্টিকুলাৰ হোল পজিশ্যনটো ফুলফিল কৰিলে তো এইটো যদি ফুলফিল কৰি দিলে তো অবভিয়াছলি কি হ'ব এইটো খালী থাকি যাব এতিয়া ফাইন খালী থকাৰ মানে কি হয় ই আকৌ এট্ৰেক্ট কৰিব হেৰিৰ পৰা ইয়াৰ আশে পাশে থকা ভেলেন্স ইলেক্ট্ৰন এটা এট্ৰেক্ট কৰিব তো আমি এজিউম কৰোঁ যে বিৰ পৰা এট্ৰেক্ট হৈ পেলাই ইলেক্ট্ৰনটো মানে বিত থকা ইলেক্ট্ৰনটো কি হৈ গ'ল মুভ কৰি পেলাই এৰ যোনটো হোল আছে তাতে ফুলফিল কৰি দিলে ফাইন ফুলফিল কৰিলে তো এতিয়া কি হৈ গ'ল বি খালী হৈ গ'ল বিটোকো ফুলফিল কৰিব লাগিব তো বি ফুলফিল কৰিবৰ কাৰণে কি হ'ব বিৰ ইলেক্ট্ৰনটোৰ জেগাটো ফিল কৰিবৰ কাৰণে বিত যোনটো হোলটো আছে সেই হোলটো ফিল কৰিবৰ কাৰণে এই পইণ্ট চিৰ পৰা এটা ইলেক্ট্ৰন আহি পেলাই বিত ফিল হৈ যাব ৰাইট তো তাৰ মানে পইণ্ট চিত কি হৈ গ'ল খালী হৈ গ'ল তো খালী হৈ যোৱাৰ লগে লগে কি হ'ল ইয়াতো এটা ইলেক্ট্ৰন ফিল হ'ব লাগিব তো সেইটো ইলেক্ট্ৰন ডিৰ পৰা আহিল ডিটো খালী হৈ গ'ল সেইটো ইৰ পৰা গ'ল ডি লৈ তাৰপিছত ই লৈ আহিব কৰ এফৰ পৰা আহিল তো ঠিক এনেকৈ দেখা গৈছে তাৰমানে আমাৰ যোনটো হ'ল অৰিজিনেলি লেফ্ট হেণ্ড ছাইডত আছিলে তো এইটো তাৰপিছত কি হ'ল লেফ্ট হেণ্ড ছাইডৰ পৰা এই লৈ আহিলে এৰ পিছত ক'ত গ'ল বিত গ'ল বিৰ পিছত চিত গ'ল চিৰ পিছত ডি ডিৰ পিছত ইৰ পিছত এফ তো এনেকুৱাকৈ দেখা গৈছে যে আমাৰ হোল এটাও কি হৈছে মুভ হৈ আছে এটাই হ'ল কিন্তু এইটো এটা ছিংগল হোলটোৱে মুভ হৈ আছে ফ্ৰম লেফ্ট হেণ্ড ছাইড টু ৰাইট হেণ্ড ছাইড আৰু ইলেক্ট্ৰনটো মুভ হৈছে ফ্ৰম ৰাইট হেণ্ড ছাইড টু লেফ্ট হেণ্ড ছাইড তো আমিতো এতিয়া গমেই পালোঁ যে আমাৰ ফ্ৰী ইলেক্ট্ৰনছ থাকে আৰু ফ্ৰী ইলেক্ট্ৰনছ ইচ ফ্ৰী ইলেক্ট্ৰনছৰ কাৰণে এটা কনজিকিউটিভ এটা কৰেছপণ্ডিং হোলছ জেনেৰেট হয় ন এইটোকে আমি চিম্প্লিফাইড মডেলত যদি বুজিব চেষ্টা কৰোঁ তেনেহ'লে যে আমাৰ তাত এটা আছে পিয়'ৰ ইণ্ট্ৰিনজিক ছেমি কণ্ডাক্টৰ এইটো চিলিকন ক্ৰিষ্টেল বুলি কৈ লৈ লওঁ এতিয়া এই চিলিকন ক্ৰিষ্টেলত আমি এজিউম কৰোঁ যে ইয়াতে 5টা ফ্ৰী ইলেক্ট্ৰনছ আছে 5টা ফ্ৰী ইলেক্ট্ৰন জেনেৰেট হৈছে থাৰ্মেল এনাৰ্জিৰ কাৰণে আৰু যিহেতু 5টা ফ্ৰী ইলেক্ট্ৰনছ আছে তাৰ কৰেছপণ্ডিং 5টা হোলছো থাকিব ফাইন আৰু আমি কি কৰিম এই চিলিকন ক্ৰিষ্টেলটোক এটা বেটাৰীৰ লগত কানেক্ট কৰি দিম চ' বেটাৰী এইটো ওপৰ পৰ্চনটো হৈছে পজিটিভ আৰু তলৰ টাৰ্মিনেলটো হৈছে নেগেটিভ এতিয়া আমি জানো পজিটিভ টাৰ্মিনেলে কি ক'ব ফ্ৰী ইলেক্ট্ৰনছবোৰক নিজৰ ফালে এট্ৰেক্ট কৰিব চ' ইয়াতে যেতিয়া ফ্ৰী ইলেক্ট্ৰনছবোৰ এট্ৰেক্ট হ'ব তো ইলেক্ট্ৰনছবোৰ আহি পেলাই পজিটিভ টাৰ্মিনেলত সোমাই যাব চ' লেটছ এজিউম কি দুটা ফ্ৰী ইলেক্ট্ৰন ছেমি কণ্ডাক্টৰৰ পৰা ওলাই আহি পেলাই ৱায়াৰৰ থ্ৰুৰে বেটাৰীত সোমাই গ'ল পজিটিভ টাৰ্মিনেল আৰু ঠিক এতিয়াতো ল কনজাৰ্ভেশ্যনটো ইম্পৰ্টেণ্ট হয় যদি দুটা ইলেক্ট্ৰন যদি ফ্ৰী ইলেক্ট্ৰন যদি ওলাই আহিলে তেনেহ'লে ইয়াতেতো এতিয়া ডিছবেলেঞ্চ হৈ গ'ল চাৰ্জৰ বিকজ ইয়াতে 3টা নেগেটিভ চাৰ্জ আছে আৰু 5টা পজিটিভ চাৰ্জ আছে তো কি হ'ব অট'মেটিকেলি দুটা ইলেক্ট্ৰন বেটাৰীৰ নেগেটিভ টাৰ্মিনেলৰ পৰা ওলাই যাব আৰু ৱায়াৰ থ্ৰুৰে পাছ হৈ পেলাই কি হ'ব ফ্ল' হৈ পেলাই আকৌ চিলিকন ক্ৰিষ্টেলৰ ভিতৰত সোমাই যাব দুটা ইলেক্ট্ৰন তো দুটা ইলেক্ট্ৰন যেতিয়া ফ্ৰী হ'ল অট'মেটিকেলি কি হ'ব এই ইলেক্ট্ৰন আৰু এই পজিটিভটো কি হ'ব কম্বাইন হ'ব তাৰমানে ইলেক্ট্ৰনটো গৈ পেলাই ইয়াতে যোনটো খালী পজিশ্যন এটা দেখিব তাতে সোমাই যাব চিমিলাৰলি এইটো ইলেক্ট্ৰন ইয়াতে খালী পজিশ্যনটো চাই পেলাই সোমাই যাব তো ইন এ ৱে কি হৈ গ'ল এতিয়া বেলেঞ্চ হৈ গ'ল তো প্ৰথমতে দুটা ওলাই গৈছিল 3টা থাকিল আকৌ বেটাৰীৰ পৰা দুটা ওলাই আহি পেলাই দুটা পজিটিভ মানে যোনটো দুটা হোলছ আছে তাৰ জেগাটো লৈ লোৱাৰ কাৰণে আমাৰ 3টা পজিটিভ হৈ গ'ল তো আকৌ বেলেঞ্চ হৈ গ'ল বাট দেন এগেইন যিহেতু আমি এক্সটাৰ্নেল চাৰ্জ দি থৈছোঁ আৰু থাৰ্মেল এনাৰ্জিটো অলপ হ'ব তো আকৌ নতুন ইলেক্ট্ৰনছ ক্ৰিয়েট হ'ব আৰু এই প্ৰচেছটো কণ্টিনিউ থাকিব যাৰ ফলত আমি দেখিছোঁ যে এটা কনষ্টেণ্ট ইলেক্ট্ৰিচিটি ইয়াতে ফ্ল' হৈ আছে ফাইন আৰু ইয়াতে আমি কি ক'ম ইয়াতে 2 ধৰণৰ চাৰ্জ কেৰিয়াৰ্ছ আছে এটা হ'ব আমাৰ ইলেক্ট্ৰনছ ফ্ল' অফ ইলেক্ট্ৰনছ হৈ গ'ল আৰু এটা হৈ গ'ল আমাৰ ফ্ল' অফ হোলছ যেনেকৈ ইলেক্ট্ৰনছবোৰ ফ্ল' হৈ আছে ফ্ৰম এইটো আমি ৰাইট ছাইড কওঁ আৰু এইটো আমি লেফ্ট ছাইড কওঁ ফ্ৰম ৰাইট ছাইড টু লেফ্টত আমাৰ ইলেক্ট্ৰনছ ফ্ল' হৈছে ঠিক তাৰ অপ'জিট ফ্ৰম লেফ্ট ছাইড টু ৰাইট ছাইড আমাৰ কি হ'ব হোলছখিনি যাব আৰু এটা ইয়াতে বস্তু ন'টিছ কৰিছে ইলেক্ট্ৰনছ চিলিকন ক্ৰিষ্টেলৰ পৰা ওলাই গ'ল আকৌ বেটাৰীৰ পৰা ইলেক্ট্ৰনছ আহি পেলাই চিলিকন ক্ৰিষ্টেল ভিতৰতে সোমালে ইয়াতে হোলছবোৰ যোনটো আছে হোলছটো এটা জাষ্ট কনচেপ্ট হয় যোনটো আমি বুজিবলৈ কাৰণে ইয়াতে ইণ্ট্ৰডিউচ কৰোঁ হোলছ বুলিবলৈতো কি আছে এটা খালী জেগা য'ত ইলেক্ট্ৰনছ নাই আৰু পজিটিভ কিয় লৈছোঁ কাৰণ আমি জানো যেতিয়া ইলেক্ট্ৰনছ কমি যায় সেইটোকে ডিভইড অফ ইলেক্ট্ৰনছটোকে আমি পজিটিভ বুলি কওঁ তো ইয়াতে একচুৱেলি
হোলছটো কি থাকিব এইটো সদায় সিলিকন ক্ৰিষ্টেলটোৰ ভিতৰতে থাকিব এইটো কেতিয়াও বাহিৰত ওলাই নাই কিন্তু এনেকুৱা ফিজিকেল বস্তু নহয় এইটো জাষ্ট এটা স্পেচ এটা হয় যোনটো মুভ কৰি আছে তো কনভেনশ্যনেলি আমি কওঁ যদি ইলেক্ট্ৰনছ আমাৰ ৰাইট টু লেফ্ট গৈ আছে তেনেহ'লে আমাৰ হোলছখিনি যাব ফ্ৰম লেফ্ট টু ৰাইট আৰু সেইটোৱে হৈ যাব আমাৰ কাৰেণ্টৰ ডিৰেকশ্যনো হৈ যায় তো কাৰেণ্টৰ ডিৰেকশ্যন যদি আমাৰ হোলছটো গৈ আছে ফ্ৰম লেফ্ট টু ৰাইট হোলছকেইটা যদি লেফ্ট টু ৰাইট গৈ আছে আমি জানো সদায় পজিটিভ টাৰ্মিনেলৰ পৰাই কাৰেণ্ট ফ্ল'টো হয় পজিটিভৰ পৰা আমি কাৰেণ্ট ফ্ল'টো হয় আৰু নেগেটিভৰ টাৰ্মিনেট হয় তো আমাৰ ঠিকে আছে তো আমি হোলছটোক সেইকাৰণে পজিটিভ বুলি কৈ আছোঁ আৰু ইলেক্ট্ৰনছটোক নেগেটিভ বুলি কৈ আছোঁ চ' এইটোৱে হৈছে আমাৰ এটা ইন্ট্ৰিনছিক ছেমিকণ্ডাক্টৰ কি ধৰণে কণ্ডাক্টিভিটি হয় তাৰে বিষয়ে জানিলোঁ বাট জেনেৰেলি ইয়াৰ কণ্ডাক্টিভিটিটো ইমানো বেছি ভাল নহয় ইয়াৰ কণ্ডাক্টিভিটিটো যদি আমি ইনক্ৰিজ কৰিব বিচাৰোঁ আৰু যদি ভাল কণ্ডাক্টৰ বনাব বিচাৰোঁ তেনেহ'লে আমি কি কৰিব লাগিব এটা প্ৰচেছ আছে যোনটো কোৱা হয় ডোপিং তো ডোপিং কৰিলে কি হয় ডোপিং কৰিলে ছেমিকণ্ডাক্টৰৰ কণ্ডাক্টিভিটিটো ভাল হৈ যায় আৰু ডোপিং কৰা মানে হৈছে আমি এক্সটাৰ্নেল ইম্পিউৰিটিজ ইয়াতে এই চিলিকন ক্ৰিষ্টেলটোত এড কৰিম তাৰমানে ফৰ ইনষ্টেঞ্চ আমাৰ তাত যদি চিলিকন আছে তো চিলিকন এটা ক্ৰিষ্টেল ফৰ্ম কৰে তো কিছুমান ক্ৰিষ্টেল চিলিকনটো গুচাই পেলাই আমি কি কৰিম ইনষ্টেড অফ চিলিকন তো ইয়াৰ লগত আমি আইডাৰ এলুমিনিয়াম লগাই দিলোঁ বা কোনোবা কেছত ফছফৰাছ লগাই দিম তো এইটো কি হ'ব এক্সটাৰ্নেল ইম্পিউৰিটি এটা লগাই দিম এনেকুৱা এটা এটম ইয়াৰ লগত কম্বাইন কৰিম যোনটো চিলিকন নহয় এই প্ৰচেছটোকে কোৱা হয় ডপিং আৰু ডপিং কৰিলে কি হয় চিলিকন হওক বা জাৰ্মেনিয়াম হওক ছেমিকণ্ডাক্টৰ মেটেৰিয়েলটোৰ কণ্ডাক্টিভিটি বাঢ়ি যায় আৰু যিহেতু আমি ইয়াক এটা এক্সটাৰ্নেল ইম্পিউৰিটি কৰি আছোঁ তো এইটো পিয়'ৰ চিলিকন ছেমিকণ্ডাক্টৰটো নহ'ল এইটো এটা ইম্পিয়'ৰ হৈ গ'ল তো ইম্পিয়'ৰ ছেমিকণ্ডাক্টৰটোক আমি কওঁ এক্সট্ৰেনজিক ছেমিকণ্ডাক্টৰ যোনটো আমি নেক্সট লেকচাৰটোত কভাৰ কৰিম